কৈছোঁ যে বিজেপি দলক আমি বিচাৰিছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল গৰাখহনীয়া আৰু বানপানী অধ্যুষিত অঞ্চল। সিহঁতৰ জৰিয়তে পইচাটো কেলে ডাইৰেক্ট দিব নোৱাৰে? বিজেপিক ভোট নিদিবলৈ আমি কিন্তু আহ্বান জনাম যে আমাক মিনি ষ্টেডিয়াম আমাক প্ৰত্যেক বাগিচাৰ পৰা মাইজান শিক্ষক নাই আৰু ইংৰাজী শিক্ষক নাই। কি ক'ব? আছে এই ব্ৰিজটো আমি বিধায়ক মহোদয়ক অৱগত কৰাইছোঁ, PWDক অৱগত কৰাইছোঁ, যিহেতু আমি জনপ্ৰতিনিধি হওঁ। তেওঁলোকে মানে অকল ঘিউ মাখনখিনি খাবৰ কাৰণে সেইখিনি কৰি আছে। তুলনা কৰা যদি যায় তাহলে নিশ্চয় বিজেপিয়ে কাম কৰিছে। প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আপোনালোকক আমি অসমীয়া লাইভলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আমি অসমীয়া লাইভৰ এটি অনুষ্ঠান, বিশেষ অনুষ্ঠান দৃষ্টিগোচৰ। এই দৃষ্টিগোচৰৰ জৰিয়তে যি আগন্তুক বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি আমি অসমীয়া লাইভৰ উদ্যোগত বিশেষকৈ দৃষ্টিগোচৰ নামৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ যিবিলাক অঞ্চলস্থ সমস্যা আছে বা তৃণমূল পৰ্যায়ৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে, জনপ্ৰতিনিধিসকলৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে আমি এই অনুষ্ঠানটো ৰাখিছোঁ। বিশেষকৈ যিবিলাক ৰাইজৰ আশা আকাংক্ষা আছে, সেই আশা আকাংক্ষাবিলাক আলোকপাত কৰাৰ কাৰণে, দৃষ্টিগোচৰ কৰাৰ কাৰণে আমি বিশেষকৈ এই অনুষ্ঠানটো ৰাখিছোঁ। আজি আমি উপস্থিত আছোঁ মাইজান পঞ্চায়ত, আৰু মাইজান পঞ্চায়তৰ কেইবাগৰাকীও ৰাজনৈতিকভাৱে সচেতন ব্যক্তি আমাৰ মাজত উপস্থিত আছে। আমি তেওঁলোকৰ পৰা বিশেষভাৱে ভাষ্য গ্ৰহণৰ বাবে চেষ্টা কৰিম, আৰু এই অঞ্চলৰ যিবিলাক সমস্যা, মাইজান পঞ্চায়তৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে চেষ্টা কৰিম, আমাৰ জনপ্ৰতিনিধিসকলৰ কাৰণে দৃষ্টিগোচৰ কৰাৰ কাৰণে আমি বিশেষভাৱে চেষ্টা কৰিম। আমি পোনপ্ৰথমে আমি আহিব খুজিম, আমাৰ মাজত উপস্থিত আছে এই অঞ্চলৰ এজন সচেতন ব্যক্তি, ৰাজনৈতিকভাৱে সচেতন ব্যক্তি, মোৰ অতি শ্ৰদ্ধাৰ সুবেশ তাঁতী ডাঙৰীয়া। আমি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বা আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি চৰকাৰক এই পঞ্চায়তটোৰ হৈ কোনবিলাক সমস্যা আপুনি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব খুজিব বা জনপ্ৰতিনিধিসকলৰ দৃষ্টিগোচৰ কৰিব খুজিব? নমস্কাৰ, আমি অসমীয়া লাইভৰ সকলো কৰ্মকৰ্তাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই অঞ্চলত তেখেতসকলে আহি আমাৰ সমস্যাৰ বুজ ল'বলৈ আহিছে। আৰু যিহেতু মই ব্যক্তিগতভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে মই কোনো ৰাজনৈতিক দলৰ লগত কোনো জড়িত নহয়। মই এজন শিক্ষক, সমাজসেৱক। গতিকে মই শিক্ষক আৰু সমাজসেৱক হিচাপেই মই এই দৃষ্টিগোচৰ অনুষ্ঠানটো আগবঢ়াই যাব বিচাৰিছোঁ। গতিকে মূলতে মই আমাৰ অঞ্চলৰ যিবোৰ সমস্যা আছে সেইবোৰ মই নিশ্চয় উত্থাপন কৰিব বিচাৰিম। আপুনি কোনবিলাক কামৰ কথা উল্লেখ কৰিব খুজিব এই মুহূৰ্তত? মই ক'বলৈ বিচাৰিম আমাৰ এই মাইজান পঞ্চায়তটোৰ সন্দৰ্ভত আপুনি কোনবিলাক কামৰ কথা উল্লেখ কৰিব? বিশেষ ক'বলৈ বিচাৰিম, এতিয়া আপোনালোকে নিজেই আপোনালোকৰ হয়তো দৃষ্টিগোচৰ হৈছে যে যোৱা কিছু বছৰৰ পৰা আমাৰ গৰাখহনীয়া ব্যাপক ৰূপ লৈছিল। সেই গৰাখহনীয়াক ৰুধিবলৈ ইতিমধ্যে যথেষ্ট অসম চৰকাৰে ধন আবণ্টন দিছে, কিন্তু কামবিলাক পলম হৈছে, সেইটো বেলেগ কথা বাৰু। কিন্তু মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ তেখেতসকলে এই গৰাখহনীয়া সমস্যাটোক ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু ক'ব লাগিব যে বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ যথেষ্ট আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে, কাৰণ এতিয়া আপোনালোকে দেখিছে যে PMCSPY, তাৰমানে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ জৰিয়তে ইতিমধ্যে প্ৰায় 86 লক্ষ টকাৰ নতুনকৈ নিৰ্মাণ হৈছে বিদ্যালয়, প্ৰাথমিক বিদ্যালয়। সেইটো কেৱল বাগিচা অঞ্চলতেই হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু আমাৰ ইতিমধ্যে আগতেও এটা বেলেগ ধৰণৰ এটা শিক্ষা ব্যৱস্থা আছিল, তাৰমানে অসুবিধাত আছিলোঁ আমি কিছু। এতিয়া এক্সাম্পল হিচাপে মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ নাটনি আছিল। এতিয়া আমাৰ এতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ নাটনি নাই এই মাইজান পঞ্চায়তত? নাই, একেবাৰে নাই বুলি ক'ব নোৱাৰিম, কাৰণ অলপ হ'লেও আছে, কিন্তু 50% মান আমাৰ সমস্যাটো সমাধান হৈছে, আৰু অনাগত দিনত সেইখিনি হৈ যাব বুলি আমি আশা কৰিছোঁ। আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম পৰৱৰ্তী পৰ্যায়ত। এই মুহূৰ্তত মই আন এগৰাকী এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক আমাৰ জিতেন কৰ্মকাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিম। বিজেপিয়ে কৈছে যে ব্যাপক উন্নয়ন হৈছে, গতিকে এইবাৰো বিজেপি চৰকাৰক ভোট দিব লাগে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, আমি যদি বিজেপিৰ কামটো যদি কংগ্ৰেছৰ লগত তুলনা কৰোঁ, তেতিয়া মই এটা ব্যক্তিগতভাৱে এটা মতামত আগবঢ়াব বিচাৰিছোঁ যে কংগ্ৰেছৰ তুলনাত বিজেপি বহুত গুণে কৰিছে। কিন্তু ইয়াৰ অৰ্থ এইটো হ'ব নোৱাৰে
যে এইখিনি যথেষ্ট হ'ল। হয় হয় মই এইটোৰ কাৰণে ক'ব বিচাৰিছোঁ, চাওক মই এটা চাওঁ মানে কিছুমান মিটিঙত আমি যাবলৈ সুবিধা পাওঁ বুলি, যে কিছুমান ডাঙৰ ডাঙৰ যেতিয়া সমস্যা থাকে অঞ্চল বিশেষকৈ, ধৰি লওক চাহ জনগোষ্ঠীৰ লোকসকলৰ কিবা সমস্যা থাকিলে CM মাতি চব প্ৰতিনিধি হওক, ছাত্ৰ সন্থা হওক, ট্ৰেড ইউনিয়ন হওক বা চবৰ লগত কথা বতৰা পাতি যি মানে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ যিবিলাক মূল মুৰব্বী মাতি তেখেতলোকৰ পৰা কি লৈ পৰামৰ্শ লয় আৰু সেইমতে তেখেতে ছেটেল কৰিব বিচাৰে। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ক'ব লাগিব এটা বহুত ভাল অভ্যাস, আৰু সেই অভ্যাসেৰে কাম কৰি গ'লে অসমৰ মূল সমস্যাখিনি এটা সময়ত নাইকিয়া হ'ব। কিন্তু এটা কথা যে যিখিনি বিধানসভাত যিখিনি সমষ্টি, এতিয়া ডিব্ৰুগড় সমষ্টি, আমিতো কোনোদিনাখন ধৰি লওক আমি বিধানসভালৈ যাম বাৰু, কিন্তু আমি মূলতে মাইজান পঞ্চায়তৰ কোনবিলাক সমস্যা আপুনি ৰাইজক মই সেইখিনিলৈ আহিব বিচাৰিছোঁ। মানে কি হৈ গ'ল, এতিয়া বিধানসভা সমষ্টি আমাৰ ডিব্ৰুগড় হয়, তো ডিব্ৰুগড় সমষ্টিৰ কোনোদিনাখন মাইজান পঞ্চায়তৰ বিষয়েতো আমি MLAক মাতিবলৈ নেদেখোঁ। যে মাইজান পঞ্চায়তত কোনখিনি সমস্যা আছে, যিখিনি সমস্যা মই কৰিলে বিধানসভাৰ মানে এজ এ MLA আকাৰে মই কৰিলে তোমালোকে উপকৃত হ'বা, চেম পেটাৰ্ণটো কিয় ফ'ল' নহয় মোৰ কথা। দ্বিতীয় কথাটো হৈ গ'ল যে এতিয়া পঞ্চায়ত আছে, অসমৰ বিভিন্ন ঠাইত পঞ্চায়ত আছে, আৰু মই এইটো নকওঁ পঞ্চায়ত কৰ্মীবিলাক বেয়া বা নকৰে, কিছুমান অন্তৰ খুলি কাম কৰে, দিন ৰাতি কাম কৰে, সহায় সহযোগ কৰে। আনকি কিছুমান পঞ্চায়তৰ প্ৰতিনিধি এনেকাও দেখিছোঁ যে তেখেতৰ সেইটো নপৰে, মানে সেই পঞ্চায়তৰ ডিউটি নপৰে, তথাপিও সামাজিক গধুৰ দায়িত্ব বুলি ভাবিও কৰা পঞ্চায়তৰ পৰে। কিন্তু তাতো এটা বস্তু দেখোঁ যে পঞ্চায়তৰ যেতিয়া মিটিং হয়, তো কি হয়, মিটিঙত কি কৰে যে মিটিংটো পাতে, প্ৰস্তাৱখিনি লয়, তাৰপিছত গ'ল, কোনো তাক সোধ-পোছ নকৰে কি হ'ল কি নাই, এইখিনিৰ ওপৰত সোধ-পোছ নকৰে। দ্বিতীয় কথাটো হ'ল সিহঁতে যিখিনি ব্যক্তি আছে, মানে সমাজ সচেতন যিবিলাক ব্যক্তি আছে ইয়াত মূল মাইজান চাহ বাগিচাত, আপোনাৰ সপক্ষ হওক বা বিপক্ষ হওক, চবকে মাতি যদি তেখেতলোকে সমস্যাখিনি যদি সোধে, তেতিয়াহ'লে মই ভাবোঁ পঞ্চায়তৰ পৰা এটা সুপ্ৰস্তাৱ চৰকাৰৰ ওচৰলৈ যাব। আৰু সেইটো বস্তুৱে যিকোনো চৰকাৰক, যিকোনো পাৰ্টীৰ চৰকাৰক কটকটীয়া কৰাত অৰিহণা যোগাব। হয়, এই মুহূৰ্তত যদি আপুনি আগন্তুক সময়ত চৰকাৰখনে কোনকেইটা সমস্যা, বিশেষকৈ মাইজান পঞ্চায়তৰ কোনকেইটা সমস্যা চৰকাৰখনে সমাধান কৰাটো আপুনি বিচাৰিব? মই প্ৰথমে বিচাৰিম যে যিটো মূল সমস্যা হৈছে এতিয়া গৰাখহনীয়া, বানপানীৰ সমস্যা। আৰু ইয়াত মই দুটা কথা কওঁ দেই, আমাৰ যিটো ডাইক আছে ডিব্ৰুগড়ৰ যিটো মেইন ডাইক, এই ডাইকটো জানে মাইজান গাঁও পঞ্চায়তক বেছি হেৰি কৰিছে। ডিব্ৰুগড় যদি চহৰটোৰ কথা যদি দেখা যায়, বহুত দীঘলীয়া অকলেণ্ডলৈকে আছে ধৰি লওক। তো ইয়াত মই এটা কথা ক'ব বিচাৰোঁ, সেই ডাইকৰ সিফালে যিটো পানী ভৰে তাক ওলোৱাৰ কিন্তু চৰকাৰৰ এতিয়ালৈকে কোনো ধৰণৰ পৰিকল্পনা নাই। কিন্তু ডাইকৰ এইটো চাইডে যিটো গৰাখহনীয়া হৈছে, তাৰ কাৰণে চৰকাৰক যেনেকৈ মোৰ জ্যেষ্ঠজনে ক'লে যে আমি ধন্যবাদ দিব লাগে, সঁচাকৈ তেখেতলোকে বহুত পুঁজি আৱৰ্তন দিছে, কিন্তু কাম লেহেমীয়া হৈছে। যে মই একমত তেখেতৰ লগত যেনেকুৱা হ'ব লাগিছিল বা চৰকাৰী ফালৰ পৰা যি ধৰণে তদাৰক হ'ব লাগিছিলে, সেই ধৰণে নোহোৱাৰ কাৰণে চাগে এইটো নাই হোৱা। কিন্তু আমাৰ ডাইকৰ সেইটো চাইডে কিন্তু পানী ওলাই যোৱাৰ যিখিনি ব্যৱস্থা হ'ব লাগে, কাৰণ পঞ্চায়তৰ কাম বা চৰকাৰৰ কাম এইটোৱে নহয়, যিমান ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে, আপোনালোকে জানে মাইজান গাঁও পঞ্চায়তত এটা এনেকুৱা পঞ্চায়ত য'ত নেকি অকল চাহ বাগিচা অঞ্চল আছে, আৰু চাহ বাগিচা অঞ্চলৰ সৰহসংখ্যক মানুহখিনি আমাৰ চাহ বাগিচাৰ মানে কৰ্মসংস্থাৰে জীৱন যাপন কৰি আছে, আৰু তাৰ লগত বিভিন্ন সৰু ডাঙৰ ব্যৱসায়খিনি জড়িত হৈ আছে। তো এটা বৃহৎ পপুলেশ্যনক তেখেতলোকে পোহপাল দি আছে। কিন্তু যেতিয়া বানপানী হৈ যায় সিফালে, তেতিয়া সেই পানীখিনি সময়মতে নোলোৱাৰ কাৰণে মানে চাহ বাগিচাৰ, মাইজান চাহ বাগিচাৰ বহুখিনি চাহ গছ মৰি যায়। তো অকল তাত যে প্লেণ্টেশ্যন যিখিনি মানুহ আছে বা মেনেজমেণ্ট আছে, তেখেতলোকৰে দায়িত্ব বুলি মই নাভাবোঁ, কাৰণ সেইটো অকল এতিয়া বিজনেছ হৈ থকা নাই, এটা ছ'চিয়েল স্পেচিয়েল ছাৰ্ভিচো হৈ গৈছে। আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আমি আহিবলৈ চেষ্টা কৰিম, আপোনাৰ ওচৰলৈ পুনৰ আহিম, আমি আপোনাৰ পৰা মন্তব্য লোৱাৰ বাবে চেষ্টা কৰিম। এই মুহূৰ্তত আমাৰ মাজত আৰু এগৰাকী এই পঞ্চায়তৰ এগৰাকী বিশিষ্ট ৰাজনৈতিকভাৱে সচেতন ব্যক্তি বুলি ক'ব লাগিব, মানৱ মুণ্ডা ডাঙৰীয়া উপস্থিত আছে। তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম, মাইজান পঞ্চায়তত উন্নয়ন হৈছে বুলি কৈছে, আপোনাৰ দৃষ্টিত উন্নয়ন হৈছেনে? যদি ৰাস্তা বনোৱা যদি উন্নয়ন হয়, তেতিয়াহ'লে নিশ্চয় উন্নয়ন হৈছে, কাৰণ আগতে আমাৰ ৰাস্তা ঘাট একেবাৰে বেয়া আছিলে। ডিব্ৰুগড়ৰ পৰা আপোনাৰ যিটো আমাৰ মকলবাৰীলৈ যিটো ৰাস্তা আছিলে, সেইটো এসময়ত 8 কোটি টকা চেংচন কৰি কংগ্ৰেছ চৰকাৰে দিলে, কিন্তু সেইটো সময়ত কংগ্ৰেছৰ যিকেইজন প্ৰতিনিধি আছিলে, তেওঁলোকে কিন্তু সেই ৰাস্তাটো নবনাই অধৰা কৰি দিলে।
কিন্তু সেইটো সময়ত বিজেপি আহি কিন্তু সেই ৰাস্তাত বনাই কাৰণ তাত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা এটা আছে ইয়াত, অকল ৰাস্তা বনালে নহ'ব নহয়। আজি আমাৰ এই মাইদান অঞ্চলত একমাত্ৰ হাইস্কুল আছে আপোনাৰ এই মডেল হাইস্কুল, মাইদান মডেল হাইস্কুল, যিটো দীপক মুৰ্মুৰ আদৰ্শ বিদ্যালয়। হয়। কিন্তু মই যোৱা পৰহি মই শুকুৰবাৰে সেইখন বিদ্যালয় নিজেই পৰিদৰ্শন কৰিলোঁ। তাৰ যিজন অধ্যাপিকা, যিজন প্ৰিন্সিপাল, তেখেতে কৈছে আজিৰ ডেটত তাত হিন্দী শিক্ষক নাই, মেথছৰ শিক্ষক নাই, ইংলিছৰ শিক্ষক নাই। এতিয়া সেই যে ধুনীয়াকৈ চূণ বালি সঁচাকৈ আপুনি বুকু ডাঠি কৈছে কথাষাৰ। মই একদম তাতে কৈছোঁ তেতিয়াহ'লে অতি এক গুৰুত্বপূৰ্ণ অভিযোগ বুলিয়ে ক'ব লাগিব যে আদৰ্শ বিদ্যালয় বুলি এখন চাহ বাগিচাই দিছে, কিন্তু তেওঁ অভিযোগ কৰিছে যে তাত বিদ্যালয় যিমান পৰ্যাপ্ত পৰিমাণৰ শিক্ষক থাকিবলৈ সেই শিক্ষক নাই। এইটো সঁচা, একদম 110% সঁচা কথা যে তাত আজিৰ ডেটতো হিন্দী শিক্ষক নাই, মেথছৰ শিক্ষক নাই আৰু ইংৰাজীৰ শিক্ষক নাই। কি ক'ব চৰকাৰক এই মুহূৰ্তত, কি ক'ব? অকল যে বিল্ডিং বনাই দিলে যে চাহ জনগোষ্ঠীৰ উন্নতি হ'ব, কাৰণ অলপ আগতে আমাৰ এজন সতীৰ্থই কৈ গ'ল যে এই গোটেই পঞ্চায়তটো অকল চাহ জনগোষ্ঠী ব্যক্তি আছে, আদিবাসী ব্যক্তি আছে। গতিকে তেওঁলোকৰ যদি উন্নতিৰ ক্ষেত্ৰত সেই স্কুলখন বনাইছে, আজি তেওঁ স্কুলখন প্ৰতিষ্ঠা হোৱা নাই কমেও 4 বছৰ হ'ল, কিন্তু আজিৰ ডেটত তেওঁলোকে কিয় শিক্ষক সম্পূৰ্ণ দিব পৰা নাই। শিক্ষক 10 গৰাকী, কিন্তু তাত শিক্ষক কেনেকুৱা ধৰণৰ আছে যে তাত LP স্কুলৰ শিক্ষকক আনি কিনে তাত সোমাই দিছে, যোনজনে মানে সেইমতে কিন্তু তেওঁ এই পাঠদান কৰিব পৰা নাই। এই কথাটো একদম স্পষ্ট কথা। গতিকে ইয়াৰ ওপৰত কিন্তু চৰকাৰে কিন্তু দৃষ্টি দিব লাগিব। এক গুৰুত্বপূৰ্ণ অভিযোগ কৰা পৰিলক্ষিত কৰা হৈছে, বিশেষকৈ দৃষ্টিগোচৰ অনুষ্ঠানৰ জৰিয়তে দৃষ্টিগোচৰ কৰাৰ বাবে আমি বিশেষকৈ যিটো অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য আমি ৰাখিছিলোঁ, সেই উদ্দেশ্য অনুসৰি তেওঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছে যে বাগিচাই চৰকাৰে যিবিলাক আদৰ্শ বিদ্যালয় স্থাপন কৰিছিলে, সেই আদৰ্শ বিদ্যালয় স্থাপনৰ যি পৰিকল্পনা অনুসৰি মাইজানতো এখন বিদ্যালয় হৈছিলে, কিন্তু সেই বিদ্যালয়খন স্থাপন হ'ল, কিন্তু তাত পৰ্যাপ্ত পৰিমাণে এই মুহূৰ্ততো শিক্ষয়িত্ৰী বা বিষয় শিক্ষক নাই বুলি তেওঁ অভিযোগ কৰা পৰিলক্ষিত হৈছে। আমি তেওঁৰ ওচৰলৈ পুনৰ আহিম। আমাৰ দল সংগঠনৰ কেইবাজনো বিষয়ববীয়া আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বিগত 5 বছৰ বা বিগত 20 বছৰত প্ৰশান্ত ফুকনৰ যি কাৰ্যকাল, সেই কাৰ্যকালত কিমান সুখী আপোনালোক? সুখী বুলি ক'ব নোৱাৰি, যিহেতু আমাৰ বাগানৰ যি শিক্ষিত ল'ৰা ছোৱালী এতিয়ালৈকেও মানে চৰকাৰী চাকৰিৰ পৰা নিলম্বন হৈ আছে। ট্ৰাই কৰিছে, হোৱা নাই, আৰু হ'বলৈ আশা আছে, পাব বুলি আমি আশা ৰাখিছোঁ। কামো ভাল হৈছে, কিন্তু অকল উন্নতিৰ কথা ক'লে, আমাৰ মাইজান চাহ বাগিচাত উন্নতিৰ কথা ক'লে অকল ৰাস্তা আৰু ঘৰ বনাই দিয়াটো মই উন্নতি বুলি নাভাবোঁ। আমাক চব ফালত কোনবিলাক হ'ব লাগে? আমাক এতিয়া লাগে চাহ জনগোষ্ঠীৰ মাটিৰ পাট্টা। হয়, মাটিৰ পট্টাটো চৰকাৰে এতিয়া দিম বুলি কৈছে। এতিয়া নহ'ব, দিম বুলি কোৱাটো বহুত আগতেই কৈছে। হয়, মই শুনামতে 2014 চনত 16 চনত দিম বুলি কৈছে। ঠিক আছে, তেতিয়াৰ পৰা দি আমাৰ ঘৰত একদম মাটিৰ পাট্টা পুৰা জমা হৈ গৈছে। তাৰ পাছত আমাৰ দৈনিক মজুৰিটো আমি 551 টকা চাহ শ্ৰমিকক বৃদ্ধি কৰিব কৈছোঁ। সেই চাহ শ্ৰমিকৰ সেই দৈনিক মজুৰি আজি পৰ্যন্ত 250 টকা হৈছে, আৰু যোৱা কেইদিনৰ আগত মই নিউজ চেনেলত চাইছিলোঁ যে 30 টকা এটা দৈনিক মজুৰি বঢ়াই দিয়া হৈছে বুলি। সেইটো আজিলৈকে আমাৰ মানে এতিয়ালৈকে পোৱা নাই। আৰু এটা কথা, যি আমাৰ এই যোৱা কেইদিনৰ আগত আমাৰ বগানে গৈ এটিকলি দুটি পাত যি 5,000 টকা এটা চেক বিতৰণ কৰিলে, সেই চেক বিতৰণত মাইজান চাহ বাগিচাৰ যিমান শ্ৰমিক ৰাইজ আছে চবেই পালেনে? চৰকাৰে ইমান জানেনে যে এই শ্ৰমিক কিমান? চৰকাৰে কৈ আছে সকলোকে দিয়া হৈছে 5,000। সেইটো চৰকাৰে এতিয়ালৈকে আমাৰ ইয়াত 100% যি কাম কৰি আছে, 100%ৰ ভিতৰত মানে 80% পাইছে, এতিয়া 20% বাকী আছে। আৰু সেইটো আমাৰ মানে কমচে কম সেইটো নেক্সট আৰু হেৰি কৰি কিনে চিলেক্ট কৰি কিনে কোনোবাই পাইছে নাই পোৱা সেইটো চিলেক্ট কৰি কিনে যদি দিয়ে, যিবিলাক নাই পোৱা সিহঁতি পাবলৈ সক্ষম হ'ব। আৰু এটা কথা, এই যে 5,000 টকা পইচা দিছে, 5 বছৰ কাৰণে দিছে, 2 টকা হাত পইচা দিছে আমাক একদিনত। 2 টকা হাত পইচা দিছে, আমাক 2 টকা হাত পইচা নালাগে। আমাক এটা স্থায়ী সমাধান লাগে, আমাক মাটি পাট্টা স্থায়ী লাগে, আমাক চাহ শ্ৰমিকৰ মজুৰি লাগে, আমাক ST লাগে। স্পষ্ট কথা, আমি অসম চাহ ছাত্ৰ সন্থা আচ্ছা তৰফৰ মাইজান উপশাখাৰ তৰফৰ পৰা আমি আৰু এটা বিশেষ আপোনাৰ চেনেলৰ মাধ্যমে আমি জনাব বিচাৰোঁ যে আমাৰ ইয়াত এতিয়া বহুত কাম আহে প্ৰশান্ত ফুকনৰ দ্বাৰা, MLA ছাৰৰ দ্বাৰা আমাৰ ইয়াত বহুত কাম আহে। সেই কামখিনি অকল বিজেপিৰে কাৰ্যকৰ্তাবিলাক পাব নেকি? আমাৰ ইয়াত নিবনুৱা নাই,
যিবিলাক শিক্ষিত ল'ৰা ছোৱালী আছে ইহঁতি সেই কামকেইটা কৰিব নোৱাৰে। তো সেইবিলাক অকল মানে নিজৰ মানুহবিলাকক দি, নিজৰ পাৰ্টীৰ মানুহবিলাকক দি আৰু উন্নয়ন হৈছে বুলি ক'লে নহ'ব। আমাৰ মাজত বহুত নিবনুৱা, ইহঁতক মানে কাম কৰাৰ সুযোগ এটা দিব লাগে। আৰু আপোনাৰ পৰিচয়ও আমাৰ দৰ্শক ৰাইজক দিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী আস্তিক তাছা, মই গিৰনুৰ চাহ বাগিচাৰ হওঁ। মই অসম স্বাধীন ছাত্ৰ সন্থা আটছা মাইজান উপশাখাৰ সহকাৰী সম্পাদক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মাইজান পঞ্চায়তৰ এগৰাকী ৱাৰ্ড মেম্বাৰ দশৰথ কুৰ্মী ডাঙৰীয়া আছে। আমি তেওঁৰ পৰা আমি মন্তব্য লোৱাৰ বাবে চেষ্টা কৰিম। ৰাস্তা পদূলি নিৰ্মাণে উন্নয়ন নহয় বুলি কৈছে এজনে। ইয়াৰ আমাৰ পেনেলৰে এগৰাকী ব্যক্তিয়ে, সন্মানীয় ব্যক্তিয়ে কৈছে যে ৰাস্তা পদূলি নিৰ্মাণ কৰিলে উন্নয়ন নহয়। আপোনাৰ দৃষ্টিত উন্নয়ন মানে কি ক'ব? পোনপ্ৰথমে মই আপোনালোকৰ এই দৃষ্টিগোচৰ অনুষ্ঠানৰ অসমীয়া লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু মাইজান গাঁও পঞ্চায়তৰ অন্তৰ্গত এই দৃষ্টিগোচৰ অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে। আজি যিহেতু এই অনুষ্ঠানত মোক আপোনালোকে নিমন্ত্ৰণ জনাইছিলে, হয়, এই দৃষ্টিগোচৰ নিশ্চয় আমাৰ সতীৰ্থসকলে বা দল সংগঠনে যিবিলাক অভিযোগ আনিছে যে ৰাস্তা পদূলিয়ে নহয় উন্নতি, কিন্তু মোৰ দেখাত বা মোৰ যি দৃষ্টিগোচৰ, সেই দৃষ্টিগোচৰে যাব গ'লে ৰাস্তা পদূলি পোনপ্ৰথমভাৱে সংযোগ কৰা এটা মাধ্যম, যি এঠাইৰ পৰা আন ঠাইলৈ মানুহক কৰ্মৰ কাৰণেই হওক, শিক্ষাৰ কাৰণেই হওক বা জীৱিকাৰ অৰ্জনৰ কাৰণে পোনপ্ৰথমে ৰাস্তা পদূলি প্ৰয়োজন হয়। তাৰ যোগেদি আমি উন্নয়নৰ বাট মুকলি দেখা পোৱা যায়। মোৰ যি অভিজ্ঞতা বা মোৰ যি এই আজি যিহেতু মই পঞ্চায়তৰ প্ৰতিনিধি, মই নগাগুলি 4 নং ৱাৰ্ডৰ সদস্য। আজি মোৰ নগাগুলি এক সময়ত বোকা পানীৰে নাও চলা অৱস্থাত আছিলে, কিন্তু আজি পেভাৰ্ছ ব্লক ৰোডেদি ওখ কৰি যেতিয়া বনাই দিয়া হ'ল, ফৰফৰাই মানুহে চাইকেল লৈ ওলাই যাব পাৰিছে। নিজৰ বাণিজ্য ব্যৱসায়ৰ কাৰণে, শিক্ষা অনুষ্ঠানত, আৰু লগতে নিজৰ পৰিয়ালৰ পোহপাল কৰিবৰ কাৰণে যিবিলাক ৰাজমিস্ত্ৰীয়ে হওক, কাঠমিস্ত্ৰীয়ে হওক, এইবিলাক ফৰফৰাই ওলাই যাব পাৰিছে, কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই। সেইকাৰণে মই ভাবোঁ যে পোনপ্ৰথমে আমাৰ এই যিবিলাক আমাক সংযোগ কৰা যিবিলাক মাধ্যম আছে, আমাক ৰাস্তা পদূলিতো পোনপ্ৰথমে লাগিব। সেইটো উন্নয়নৰ মেইন ধাৰা হ'বই লাগিব, কাৰণ আমি ৰাস্তা নাথাকিলে যাম ক'ৰ পৰা খোজকাঢ়ি। তাৰপিছত কথাটো হ'ল উন্নয়নৰ কথা। যিহেতু ৰাস্তা পদূলিৰ কথা আমাৰ সতীৰ্থসকলে কৈছে, আপোনালোকে যদি মাইজানৰ বাসী হয় তেনেহ'লে নিশ্চয় অৱগত হ'ব। এটা সময় আছিলে, আজিৰ পৰা প্ৰায় 4-5 বছৰ আগত, যিটো ৰাজগড় ৰাস্তাটোত আমি মেডিকেললৈ যাব লগা হৈছিলে। মেডিকেল যোৱা সময়ত আমি যদি গৰ্ভৱতী মহিলা লৈ যাওঁ তেনেহ'লে আধা ৰাস্তাতে প্ৰসূতি ঘটিব লগা হৈছিলে, সন্তান প্ৰসৱ কৰিবলগীয়া হৈছিলে, আপোনালোকে চাইছে, এইটো বেছি দিনৰ কথা নহয়। কিন্তু এতিয়া যে য'ত আধা ঘণ্টা লাগিছিলে, এতিয়া 15 মিনিটৰ ভিতৰত আপুনি মেডিকেলত যাব পৰা এটা ব্যৱস্থা, ৰাস্তা পদূলি চাফ চিকুণকৈ বনোৱা হৈছে, কোনো দুৰ্নীতি নথকাকৈ। এটা আজিৰ পৰা প্ৰায় 15 বছৰ আগতেই বহুত হ'ল। যিহেতু মোৰ সতীৰ্থ মানৱ মুণ্ডা ক'লেই যে কংগ্ৰেছৰ সময়ত কেনেকুৱা দুৰ্নীতিৰ যোগেদি আমাৰ ঠাকুৰবাৰীৰ পৰা মোকলবাৰীলৈকে ৰাস্তাটো যিহেতু আমাৰ সম্পূৰ্ণ নহ'ল, একেবাৰে পেলাই থৈ দিয়া হ'ল। তাৰ কাৰণে আমি ভুক্তভোগী হৈ আছোঁ। যিহেতু ব্ৰিজটো আছে, এই ব্ৰিজটো আমি বিধায়ক মহোদয়ক অৱগত কৰাইছোঁ, PWDক অৱগত কৰাইছোঁ। যিহেতু আমি জনপ্ৰতিনিধি হওঁ, আমাৰো আৱেগ অনুভূতি আছে ৰাইজৰ প্ৰতি, সেই দৃষ্টিগোচৰবিলাক আমিও কৰি আছোঁ। যিহেতু আমাৰ এই যিটো ব্ৰিজটো আমাৰ যিহেতু বিলৰ ওপৰত আছে, সেইটো সম্পূৰ্ণ কৰা আমাক আশ্বাস এইটো আপুনি কৈছে, আপুনি জনপ্ৰতিনিধিসকলক জনাইছে যে এইটো হ'ব লাগে বুলি জনোৱা হৈছে এইটো সম্পূৰ্ণভাৱে। আৰু এইটো আমি অকল মুখেৰে নহয়, এইটো লিখিতভাৱে PWDকো দিয়া হৈছে। আমি আশ্বাস পাইছোঁ এতিয়ালৈকে বৰ্তমান বুকু ডাঠি ক'ব পাৰি, যিহেতু এই দুটা ব্ৰিজ আমাৰ মাজত আহিব অতি সোনকালে। হয়তো এতিয়া ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত নহ'বও পাৰে, কিন্তু আমাৰ এই কাৰ্যকালত 5 বছৰ কাৰ্যকালত আমি দুটা ব্ৰিজ আমি নিশ্চয় দেখা পাম জিলিকাকে। যিহেতু আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিবিলাক উন্নয়নমূলক কাম হৈছে, তাৰ ভিতৰত আমি দুটা আকৌ মাইজানত ভাল এটা কাম দেখিম, দুটা ব্ৰিজ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। যি কি নহওক, নিৰ্বাচন সমাগত, নিৰ্বাচন আহি আছে, কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে এই দুখন ব্ৰিজ আচলতে আমাৰ মাইজান
যি বিল আছে সেই বিলৰ ওপৰত এখন দলঙৰ নিশ্চিতভাৱে প্ৰয়োজন আছিলে আৰু আন এখন আমাৰ ৰাজগড়লৈ যোৱা এখন বিলৰ ওপৰতে আন এখন ব্ৰিজ নিৰ্মাণ হ'বলগীয়া আছিলে, ৰাইজৰ দাবী আছিলে, কিন্তু আজি পৰ্যন্ত নবনিলে। গতিকে আমাৰ দশৰথ কুৰ্মী ডাঙৰীয়াই দৃষ্টিগোচৰ কৰিছে জনপ্ৰতিনিধিসকলৰ যে আগন্তুক যি চৰকাৰ হ'ব সেই চৰকাৰখনে যাতে এই যি দলং সেই দলংখন যাতে নিৰ্মাণ কৰি দিয়ে। আৰু আমাৰ আন এগৰাকী এই অঞ্চলৰ ৰাজনৈতিকভাৱে সচেতন ব্যক্তি আছে অমিত চাবাচী ডাঙৰীয়া, তেওঁৰ পৰা মন্তব্য লোৱাৰ বাবে চেষ্টা কৰিম। মই স্পেচিফিক মন্তব্য লোৱাৰ বাবে চেষ্টা কৰিম। আগন্তুক যি চৰকাৰ হ'ব সেয়া লাগিলে বিজেপি মিত্ৰজোঁটৰ চৰকাৰেই হওক বা কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰেই হওক, সেই চৰকাৰখনৰ পৰা বা নতুন চৰকাৰৰ পৰা কোনবিলাক কাম আচলতে আপুনি হোৱাটো বিচাৰিব মাইজান পঞ্চায়তত? মই পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ দৰ্শকবৃন্দক মই নমস্কাৰ জনাইছোঁ। খুব আপোনালোকে যি দৃষ্টিগোচৰ অনুষ্ঠানৰ যোগেদি জনপ্ৰতিনিধিসকল পঞ্চায়তৰে হওক বা আমাৰ বিধায়কে হওক, মন্ত্ৰী যি হওক, চৰকাৰেই হওক, সকলোকে যি দৃষ্টিগোচৰ কৰিবলৈ লৈছে তাৰ কাৰণে মই আপোনালোকক মই প্ৰথমতে ধন্যবাদ জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল আমাৰ গোটেই পঞ্চায়ত আদিবাসী, চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল আৰু ইয়াত বিশেষকৈ খেতি বাতি নাই, চাহ মানে আমাৰ চাহ বাগিচাৰ চাহ উদ্যোগৰ লগতে জড়িত হয় আৰু মেক্সিমাম টাউনত দিন হাজিৰা কৰি চলা ব্যক্তি আছে। এতিয়া কথা হ'ল আমাৰ ইয়াত এনেকুৱা বহুত কাম আছে কৰিবলগীয়া। আগতে বিগত সময়ত কংগ্ৰেছৰ দিনত কি কৰিলে কিনে আমি দেখিলোঁ, আৰু বৰ্তমান 10 বছৰে বিজেপি চৰকাৰে কি কৰিলে আমি সেইটোও দেখিলোঁ। তাৰ তুলনা যদি কৰা হয় সঁচাই কিন্তু মানে আগতকৈ এতিয়া যথেষ্ট কাম হৈছে বুলি আমি ক'বই লাগিব। তাৰ বাবে ধন্যবাদ দিছোঁ। তাৰ প্ৰথম কথাটো হ'ল আমাৰ এই অঞ্চলটো আটাইতকৈ ডাঙৰ কথা হ'ল গৰাখহনীয়া আৰু বানপানী অধ্যুষিত অঞ্চল। ইয়াত প্ৰতি বছৰে মানে 6 মাহ পৰ্যন্ত কিছুমান বাগিচাত মানে লাইনত পানী সোমাই থাকে। কিন্তু এতিয়াও কিন্তু যি ধৰণে মানে বানপানী আৰু গৰাখহনীয়াৰ মানে সমস্যা সমাধান কৰিব লাগে চৰকাৰ কিন্তু এতিয়াও কৰা নাই। যি কি নহওক আমি দেখিছোঁ যোৱা 3-4 বছৰৰ পৰা যি ধৰণৰ গৰাখহনীয়া হৈছিলে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী নিজে আহি উপস্থিত হৈ সেইখিনি কাম এতিয়া আৰম্ভ হৈছে, কিন্তু কাম একেবাৰে লেহেমীয়া হৈছে। লেহেমীয়া হৈছে, চৰকাৰে ফাণ্ড দিছে, চব দিছে, কিন্তু কাম একেবাৰে লেহেমীয়া হৈছে। যদি এই বাৰিষাৰ আগে আগে যদি গোটেইখিনি কাম কমপ্লিট নহয় আকৌ প্ৰবল ৰূপ ল'ব গৰাখহনীয়াৰ, এইটো কিন্তু নিশ্চিত। এক গুৰুত্বপূৰ্ণ অভিযোগ কৰা পৰিলক্ষিত হৈছে। চৰকাৰে যদিও গৰাখহনীয়া ৰোধৰ বাবে বিশেষ আঁচনি প্ৰদান কৰিছে, কিন্তু সেই আঁচনিৰ কাম যিমান দ্ৰুত গতিত আচলতে হ'ব লাগিছিল সেই দ্ৰুত গতিত সেই কামসমূহ হোৱা নাই বুলি অভিযোগ কৰা পৰিলক্ষিত হৈছে। লেহেমীয়া হৈছে বুলি তেওঁ অভিযোগ কৰা পৰিলক্ষিত হৈছে। আৰু আমাৰ কেইবাজনো আমাৰ ইয়াত ৰাজনৈতিকভাৱে সচেতন ব্যক্তি বা দল সংগঠনৰ ব্যক্তি আমাৰ মাজত উপস্থিত আছে। আমি তেওঁৰ পৰা আমি জানিবলৈ বিশেষভাৱে চেষ্টা কৰিম। প্ৰশান্ত ফুকনৰ বিগত কাৰ্যকালত আপোনালোক কিমান সুখী? পোনপ্ৰথমে মই আপোনাৰ নিউজ চেনেলখনক মই বিশেষকৈ ধন্যবাদ জনাইছোঁ। যিহেতু আপোনালোকে ইয়াত আহি দৃষ্টিগোচৰ অনুষ্ঠানটো আপোনালোকে থৈছে। আৰু এটা কথা কওঁ যে মই আগন্তুক কংগ্ৰেছ চৰকাৰে যি কৰিলে এতিয়া আগন্তুক 10 বছৰ বিজেপি চৰকাৰ চলাই আছে। আমাৰ এটাই কথা যে আমাৰ চাহ জনগোষ্ঠীৰ মেইন আমাৰ সমস্যা হৈছে আমাৰ মজুৰি। ন্যূনতম মজুৰিহে পাইছে। আমাৰ মজুৰি যদি আমাৰ 551 টকা হয় ভাল হ'লে আমাৰ চাহ জনগোষ্ঠীৰ মানে একো সমস্যা নহ'ব। আমাৰ মুঠতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াটো কৈ আছে চাহ জনগোষ্ঠীৰ কাৰণে যথেষ্ট উন্নয়ন কৰা হৈছে বুলি কৈ আছে। তো গতিকে এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰীৰ সৈতে একমত হ'ব পৰা নাই নেকি? নাই, মানে কিছুমান কাম আছে, কৰিবলগীয়া কাম আছে। যিহেতু আমাৰ মজুৰি বৃদ্ধিটো পোনপ্ৰথমে আমাৰ মজুৰি বৃদ্ধিটো কৰিব লাগে। যিহেতু মজুৰি মানে ন্যূনতম এটা মজুৰি যদি থাকে হ'লে ভালকৈ মানে পৰিয়াল পোহপাল দিব পাৰিব। মুঠতে আমাৰ 1 নম্বৰ এইটো হৈছে। আমাৰ দ্বিতীয়তে আমাৰ মাটিৰ পাট্টা এতিয়ালৈকে হোৱা নাই। যিহেতু চৰকাৰে যেতিয়া ইলেকশ্যন জিকিছিলে তেতিয়াই কৈ দিছিলে যে চাহ জনগোষ্ঠীক আমি মাটিৰ পাট্টা দি দিম, যে আমাক এতিয়ালৈকে চাইছোঁ যে মাটিৰ পাট্টা দিয়া নাই, অকল ফৰ্মহে বিলাই আছে। তো ফৰ্ম বিলালে নিৰ্বাচনী টোপ বুলি ভাবে নেকি আপোনালোকে? এইটোতো আমি এনেকৈ ভাবি আছোঁ। কেলে এতিয়ালৈকে যিহেতু অকল ফৰ্মটোৱে বিলাই আছে, এতিয়াতো আৰু ইয়াৰ বহুত প্ৰচেছ বাকী আছে।
হয়। এতিয়া আগন্তুক এইটো ইলেকশ্যনলৈকে আমি ভাবিছোঁ যে নহ'বই মাটি পট্টা দৃষ্টিগোচৰ কৰিব লাগে চৰকাৰক। হয় হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি আন এগৰাকী আমাৰ ইয়াতে সচেতন ব্যক্তি পুনৰ আমি জিতেন কৰ্মকাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। অভিযোগ কৰা পৰিলক্ষিত হৈছে যে বিশেষকৈ চাহ জনগোষ্ঠীৰ যি মাটি পট্টা দিম বুলি চৰকাৰে কৈছে, সেয়া নিৰ্বাচনী ললিপপ বুলি কোৱা পৰিলক্ষিত হৈছে। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত ক'বলগীয়া আছে। হয়। যিহেতু যিখিনি মানে প্ৰভিজন আনি আমাক মাটি দিবলৈ লৈছে, সেই প্ৰভিজনখিনিলৈকে ঠিকেই আছে, কিন্তু দিয়াৰ যিটো ছিষ্টেম কৰিছে হয়। সেই ছিষ্টেমত কিন্তু মানুহৰ বিশ্বাস জাগ্ৰত হোৱা নাই। কাৰণ আপুনি ফৰ্ম দিয়াৰ লগে লগে তেতিয়াহ'লে এইটো এনেকুৱা কথা নেকি যে যোৱাবাৰ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে চাহ জনগোষ্ঠীৰ বা চাহ শ্ৰমিক ৰাইজক মজুৰি বৃদ্ধি কৰা হ'ব বুলি তেওঁ বিশেষকৈ কৈছিল, যে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি কৈছিল। ঠিক সেই অনুৰূপ ধৰণে এইবাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা বিজেপি চৰকাৰে মাতৃ পট্টাটো এক নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এক কৌশল বুলি আপুনি ক'ব খুজিব নেকি, বা তেনেকুৱা এক কৌশল নেকি? মই এটা কথা ক'ব বিচাৰোঁ যে এইটোতো কেতিয়াও সম্ভৱ নহ'ব যে ইলেকশ্যনৰ আগত হয়। আমাৰ গোটেইখিনি মানুহে পট্টা পাব। হয়, 2-এখন বাগিচাত হয়তো তেখেতলোকে দি দিব, কিন্তু গোটেইখিনি নাপাব। আৰু পিছত চৰকাৰ হোৱাৰ পিছত যদি কেনেবাকৈ যদি কামখিনি নহয়, তেতিয়াহ'লে কৰ্তৃপন্ন হ'ব যিটো ললিপপ আছে, হয়, সেইটো চিধা কথা। কাৰণ মই এইটো জনগোষ্ঠীৰ পৰা বাস কৰিছোঁ, মই যি দলতে নাথাকোঁ কিয় সত্য কথাটো মই ক'বই লাগিব। আৰু এটা কথা, কিন্তু যিখিনি প্ৰক্ৰিয়া কৰিছে, যেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া কৰিছে, মই ভাবোঁ প্ৰক্ৰিয়াটোত কিছুমান ভুল ক্ৰুটি থাকি গৈছে। হয়। ভুল ক্ৰুটি থাকি গৈছে। এইটো কথা কোৱা হৈছিল আমি যেতিয়া আমাৰ আৰ্চাৰ সতীৰ্থসকল আছিলে, ট্ৰেড ইউনিয়নৰ সতীৰ্থসকল আছিলে, বিজেপিৰ সতীৰ্থসকল আছিলে, আমাৰ জনগোষ্ঠীয় প্ৰতিনিধিসকল, তেতিয়া কোৱা হৈছিলে তাত কমিটি কৰিব বাগিচাই বাগিচাই। সেই কমিটি নোহোৱাকৈ ফৰ্ম বিতৰণ হৈছে। নম্বৰ 1। যেতিয়া সেই কমিটিটো হ'লে হয়, আৰ্চাৰ ল'ৰা থাকিলে, চব থাকিলে, গোটেই প্ৰক্ৰিয়াটো DC অফিচৰ জৰিয়তে তেখেতলোকক বুজাই দিয়া হ'ল, বা ট্ৰেইনিং কেম্প এটা কৰাৰ পিছত যদি এইখিনি কৰিলে, তেতিয়া আমি খুলি ক'ব পাৰিলোঁ ৰাইজক যে এইটো হ'বই বুলি। তো এই প্ৰক্ৰিয়াটো সেই ধৰণৰ নহয়। হয়। তো সেইটোৰ কাৰণে মানুহে যিটো প্ৰশ্ন কৰিছে, মই কওঁ প্ৰশ্নটো মানে সঠিক প্ৰশ্ন। আপুনি বিজেপি চৰকাৰক লৈ সম্পূৰ্ণ সুখী যোৱা 10 বছৰৰ কাৰ্যকালক লৈ? সেইটো সুখীতো চাহ জনগোষ্ঠীৰ যিমান সমস্যা আছে, হয়। মই কওঁ কোনো সুখী বুলি ক'ব নোৱাৰে। অহাটো বিচাৰিব, বা ইয়াৰ প্ৰতিনিধি বিজেপি নে ইয়াৰ বিৰোধী দলৰ পৰা অহাটো বিচাৰিব? মই এটা কথা কনফাৰ্ম কৰিছোঁ যে বিজেপি দলক আমি বিচাৰিছোঁ, কিন্তু বিজেপি দলে বহুতখিনি এতিয়াও তেখেতলোকে অধ্যয়ন কৰি চাহ বাগিচাৰ ক্ষেত্ৰত কাম কৰিব লাগিব। আৰু তেখেতলোকে যি ধৰণে কৰিছে মই সমৰ্থন জনাইছোঁ, কিন্তু তাতকৈ বহুত বেটাৰ কৰিব লাগিব, সেইটো মই অনুপ্ৰেৰিত দিছোঁ। কাৰণ তেখেতলোকে বহুতখিনি কথা অধ্যয়ন নকৰে। এতিয়া 5,000 টকা যিটো ইলেকশ্যনৰ আগত আমাৰ দিলে, 5,000 টকা ইলেকশ্যনৰ প্ৰুফ বুলি দিলে, তেখেতলোকে সেইটো নকৰি আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি ল'ৰা ছোৱালী আছে, সিহঁতক এডুকেশ্যন হেল্প যিটো ডাইৰেক্ট কেলে দিব নোৱাৰে। মই এই যে যিটো দয়াল দাস পানিকা, মই এইখিনি কোৱা নাই। ধৰি লওক ইয়াত পঞ্চায়ত এখন আছে, ইয়াৰ পঞ্চায়তত লিষ্ট থাকিব লাগে যে কিমান মেট্ৰিক দিলে আৰু কিমান পাছ কৰিলে, কিমান হায়াৰ ছেকেণ্ডেৰী দিলে, পাছ কৰিলে। সিহঁতৰ জৰিয়তে পইচাটো কেলে ডাইৰেক্ট দিব নোৱাৰে? 10,000, 15,000, 20,000, 25,000, বা কলেজত যোগাযোগ কৰি পঞ্চায়তৰ জৰিয়তে কেলে নাম লগাই দিব নোৱাৰে? তো যিখিনি প্ৰক্ৰিয়া, যিখিনি মেথডছ আছে, সেই মেথডছখিনি বদলাব লাগিব বিজেপি চৰকাৰে, একদম চিধা কথা। আৰু সেইখিনি স্মাৰ্ট যিখিনি মানুহ আছে, চাহ জনগোষ্ঠীৰ যিখিনি সমস্যা, যিবিলাক ভুক্তভোগী লোক আছে, শিক্ষাবিদ আছে হওক বা ৰাজনীতিবিদে হওক বা সামাজিক ব্যক্তি যিখিনি ছ'চিয়েলি কাম কৰি আছে, সেইখিনিৰ লগত চৰকাৰে বহি আলোচনা কৰিব লাগিব যে আমি প্ৰব্লেমটো কেনেকৈ চল্ভ কৰিম। এতিয়া স্কুলৰ কথাটো ক'লে তাত টিচাৰ নাই বুলি, সেই কথাটো কোনে চাব? MLA চাব নে গাঁও পঞ্চায়তৰ মানুহখিনি চাব? কোনে চাব? স্কুলটোক চাব কোনে? না পৰিচালনা সমিতিয়ে চাব যে টিচাৰ আছে নাই, কোনে কি কৰিব? আৰু যেতিয়া টিচাৰৰ কাৰণে ব্যৱস্থা কৰিবলৈ কোৱা হয়, সেইটো 6 মাহ কেলে লাগে, 1 বছৰ কেলে লাগে টিচাৰ আনিবৰ কাৰণে? হয়, মই জানো আপুনি মাইজান পঞ্চায়তৰ এগৰাকী সচেতন ব্যক্তি। সেই হিচাপে বৰ্তমান যি মাইজান আদৰ্শ যি বিদ্যালয়, সেই বিদ্যালয়ত এতিয়াও পৰ্যাপ্ত শিক্ষক নাই বুলি অভিযোগ আনিছে এগৰাকী আমাৰ সদস্য। কি ক'ব এই ক্ষেত্ৰত? মই এই ক্ষেত্ৰত ক'ম যে তাত মই যেতিয়ালৈকে যিকেইদিনলৈকে মই গৈছোঁ, তেতিয়ালৈকে টিচাৰ আছিলে। এতিয়া যদি কিছুমান টিচাৰ সালসলনি কৰি দিয়া হ'ল বা টিচাৰ যদি গুচি গ'ল, যদি মোৰ সতীৰ্থ কথা হৈছে, তাতকৈ দুখ লগা কথা হ'ব নোৱাৰে। কাৰণ এটা আপোনালোকক উল্লেখ কৰিব বিচাৰোঁ, মোকলবাৰী চাহ বাগিচাত এখন বিদ্যালয় আছে, আদৰ্শ বিদ্যালয়, য'ত নেকি 100% মেট্ৰিক পাছ কৰিছিলে। চাহ জনগোষ্ঠীৰ প্ৰতিনিধি তাত 90% আছিলে। চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী 90% আছিলে, য'ত নেকি 100% পাছ কৰি সি এৱাৰ্ড পালে। ঠিক আছে, ওচৰতে মাইজান টি ষ্টেটৰ পৰা মোকলবাৰী খুব ডিষ্টেঞ্চটো নহয়,
কিন্তু ইয়াত যদি দেখা যায় তো ইয়াৰ কিন্তু মেট্ৰিকৰ সেই যিটো মানে মানদণ্ড সেইটো কম হৈ আছে, সেইটো চবেই স্বীকাৰ কৰিব লাগিব। কাৰণ তাত ফাৰ্ষ্ট ডিভিজনৰ যিমান সংখ্যা আছিল ইয়াত সেনেকুৱা ধৰণৰ নাই। তো গতিকে এইখিনি বস্তু আমি কৰিব লাগিব। এটা কথা কওঁ যে যিখিনি টিচাৰ আহিছে, অভিজ্ঞ টিচাৰসকল আহিছে, তাৰ ভিতৰত 2-এজন উইক আছে। তো সেইবিলাক তেখেতলোকে এপইণ্টমেণ্ট দিছে, সেইখিনি আউট কৰি নতুন টিচাৰ দিয়াৰ ব্যৱস্থা কৰিব। আৰু বিশেষকৈ অসমখনক বা অসমীয়া ভাষাটোক যদি আমি জীয়াই ৰাখিবলৈ যদি আছে, তো মই সঁচা এটা কথা ক'বই লাগিব যে চাহ বাগিচাৰ লোকসকলে ৰাখিছে। তাৰ কাৰণে এই যিটো আদৰ্শ বিদ্যালয়ত ভাল ভাল টিচাৰ আনি সেই যিখিনি অসমীয়া মিডিয়ামত পঢ়ি আছে সেই ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিবই লাগিব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে মই আন এগৰাকী পুনৰ মই দশৰথ কুৰ্মী ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিম। বিজেপি চৰকাৰক কিয় আকৌ পুনৰ ভোট দিব লাগে? ৰাইজে আকৌ কিয় ভোট দিব পুনৰবাৰ? নিশ্চয় ৰাজ্যৰ হকে বহুতখিনি কাম কৰিছে, সেইকাৰণে আমি বিজেপি চৰকাৰ আকৌ বিচাৰোঁ। হয়, যিহেতু দুখীয়া শ্ৰেণীৰ কাৰণে আৰু আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে, যিহেতু মই চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ, আৰু এই মাইজান গাঁও পঞ্চায়তখনে হ'ল 90%ই আমাৰ চাহ জনগোষ্ঠীৰ মানুহ বসবাস কৰে। গতিকে চাহ জনগোষ্ঠীৰ কাৰণে যথেষ্ট কাম কৰিছে বুলি মই ক'ব পাৰিছোঁ। দাঁতি ক'ব পাৰিছোঁ, সিহঁতে বিগত মই 5 বছৰো ৱাৰ্ড মেম্বাৰ আছিলোঁ। এতিয়া বৰ্তমান মোক ৰাইজে বিপুল ভোটেৰে জয়যুক্ত কৰি পঞ্চায়তত আকৌ আসন দিছে ৱাৰ্ড মেম্বাৰৰ, আৰু মই নিষ্ঠা সহকাৰে কাম কৰিব পাৰিছোঁ। সেই ৰাইজে সন্তুষ্ট হোৱাৰ কাৰণে আৰু ভাৰতীয় জনতা পাৰ্টীৰ লগত থকাৰ কাৰণে, বিজেপি চৰকাৰটোৰ লগত থকাৰ কাৰণে, আৰু এই চৰকাৰখনে যিহেতু দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ কাৰণে যি উন্নয়নমূলক কাম বা যি সাহায্য পুঁজিৰ দ্বাৰা যি এক ধৰক সন্তোষজনকভাৱে কাম কাজ কৰি আছে, তাৰ কাৰণে নিশ্চয় বহু বিপুল ভোটেৰে এইবাৰো বিজেপি চৰকাৰখন ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালে আপুনি বিচাৰেনে পুনৰ বিজেপি চৰকাৰ আহিব লাগে? বিজেপি চৰকাৰটো মই নিবিচাৰোঁ, একদম স্পষ্ট কথা। হয়। তাৰ প্ৰথম কাৰণ হ'ল বিজেপি চৰকাৰে আমাৰ ৰাজনীতি অধিকাৰ খতম কৰিছে। আজিৰ ডেটত অসমত 1,20,00,000 অকল আমাৰ আদিবাসী মানুহ আছে। সেই হিচাপত আমাক 42টা বিধানসভা সমষ্টি আমাক দিব লাগিছিলে, কিন্তু আজি দিছে কেইটা? একদম 1 নম্বৰ কথা। গতিকে এই চৰকাৰটোৱে আমাক মানে চাহ জনগোষ্ঠী আদিবাসীক ৰাজনৈতিকভাৱে একেবাৰে শেষ কৰাৰ এটা যি পৰিকল্পনা কৰিছে, সেইকাৰণে মই বিচাৰিছোঁ যে য'ত য'ত আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোক আছে সেইসকলে কিন্তু তাৰ প্ৰত্যুত্তৰ দিব লাগে বুলি মই আহ্বান জনাইছোঁ। দ্বিতীয় কথা হৈ গ'ল, উন্নতি হৈছে মাইদান পঞ্চায়তত, বঢ়িয়া কথা। কিন্তু অকল এটা ৱাৰ্ডত যদি মানে যিটো প্লেনিং, ৱাৰ্ডটো কেনেকৈ ডেভেলপ কৰি তাৰ প্লেনিংটো কিন্তু 10 কোটি আছে বুলি মই জানো। কিন্তু আজিলৈকে মাইজান পঞ্চায়তত কিন্তু কোনো এটা মানে মাইজান পঞ্চায়ত ডেভেলপমেণ্টৰ কাৰণে কোনো এটা সভা কিন্তু এতিয়ালৈকে মাইজান পঞ্চায়তে কিন্তু অনুষ্ঠিত কৰা নাই। কোনো এজন সচেতন ব্যক্তিক কিন্তু তেওঁলোকে তাত মানে বহাই মেলি আলোচনা কৰা নাই যে কোনখিনি আমাৰ মানে প্ৰব্লেম আছে আমি ঠিক কৰিম বুলি। গতিকে অকল মানে কৈ দিলেতো নহ'ব ন। আজিৰ ডেটত মাইজান পঞ্চায়তত 270 গৰাকী মানে এনেকুৱা মানুহ আছে যিসকলে কিন্তু অৰুণোদয় পাব লাগিছিলে কিন্তু নাই পোৱা। মানে গড় হিচাপে গ'লে এটা ৱাৰ্ডত 27 গৰাকীয়ে কিন্তু পাব লাগিছিলে। কেনেকৈ মানুহ যিটো অৰুণোদয় আঁচনিৰ যিটো মানে টাৰ্মছ অফ কণ্ডিশ্যন তাত লিখা আছে বিধৱা মহিলাই কিন্তু প্ৰথমতে সুবিধা পাব লাগে, কিন্তু কি হৈছে ঘৰৰ কাষতে বিধৱা মহিলাগৰাকী আছে, সি অৰুণোদয় নাই পোৱা, কিন্তু সেই বিজেপিৰ এজন কৰ্মকৰ্তা আছে তাৰ কিন্তু মানুহজনীয়ে পাইছে, তেওঁ খুৰীকে পাইছে, তেওঁ আমুকে পাইছে, কিন্তু সেই বিধৱা মহিলাগৰাকী নাই পোৱা। সেনেকৈ চলি আছে মাইজান পঞ্চায়তত। আজিৰ ডেটত 270 গৰাকী কিন্তু এনেকুৱা ব্যক্তি আছে যিসকলে কিন্তু অৰুণোদয় পাব লাগিছে কিন্তু আজিৰ ডেটত নাই পোৱা। তৃতীয় কথা হৈ গ'ল, যিখিনি কথা কৈছে যে আমাৰ বিধানসভা সমষ্টিত যিখিনি ডেভেলপমেণ্টৰ কাম কথা কৈছে, যে যিটো আমাৰ মূল দাবী আছিলে 2014 চনত যেতিয়া চৰকাৰ অহা নাছিলে বিজেপি চৰকাৰ, সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আহি গুৱাহাটীত কৈ গৈছিলে ভাই और बहनों मुझे 60 महीने तो মানে 5 বছৰ বিচাৰিছিলে চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধি কৰিম। সেইটো আমাৰ জিতেন কৰ্মকৰ্তা গোটেইখিনি কথা ক'লে যে কেনেকৈ আমি চাহ এই মজুৰি বৃদ্ধি কৰিব নোৱাৰিম বা হৈ আছে। কিন্তু চৰকাৰে চাহ জনগোষ্ঠীৰ কাৰণে বহুত কৰা বুলি কৈ আছে। এতিয়াও তাৰপিছত কৈছে আমাৰ মূল দাবী কি আছিলে, আমাক ST দিব লাগে। মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট কৈছিলে 3 বছৰ হৈ গ'ল STৰ বিষয়ে আমি কোনো কথা পতা নাই তেওঁলোকে। তেতিয়াহ'লে তেওঁ কোনটো মুখেৰে কৈছিলে যে আমি 5 বছৰত ST দিম বুলি, একদম স্পষ্ট। তাৰপিছত কৈছিলে কি মাটি পট্টাৰ কথা, মাটি পট্টাৰ যিটো বিধানসভাত যিখিনি তেওঁলোকে ছাবমিট কৰিলে তাত যিখিনি নীতি নিয়ম উল্লেখ কৰিছে, তাত প্ৰথমটো হৈছে যে চাহ বাগিচাখন কোনো ধৰণৰ ঋণগ্ৰস্ত হ'ব নোৱাৰে, বেংকৰ পৰা কোনো ধৰণৰ ঋণ হ'ব নালাগিব। দ্বিতীয় কথা, কোনো লিজত থাকিব নালাগিব চাহ বাগিচাখন।
তেতিয়াহ'লে আমাৰ অসমত থকা গোটেইখিনি বাগানত 99% কিন্তু চবেই বেংকৰ লগত লোন লৈ বেংকখন চলাই আছে। কেনেকৈ মাটি পট্টা দিব? আপোনাৰ মতে এইটো স্পষ্টভাৱে লালিপপ হয়। এইটো অকল নিৰ্বাচন পাৰ কৰিবৰ কাৰণেহে এইটো বিজেপি চৰকাৰে কিন্তু এইটো হেৰি কৰিছে। আৰু ইয়াত কি কৰিছে, ইয়াত এনেকৈ এটা মানে প্ৰপগণ্ডা চলাই আছে যে মাটি পাট্টা আমিহে দিব পাৰিম, বেলেগ দিব নোৱাৰে। যেতিয়া তেওঁলোকে অলৰেডি নিয়মটো বান্ধি দিলে যে ঋণগ্ৰস্ত হ'ব নোৱাৰে, সেইখন এইবাৰ ডিব্ৰুগড় সমষ্টিত আপুনি কাক বিচাৰে? এইবাৰ আমি বিচাৰিছিলোঁ নতুন মুখ, কাৰণ প্ৰশান্ত ফুকন ডাঙৰীয়াই যিমানখিনি কৰিলে তেওঁ কৰিলেই। ঠিক আছে, তেওঁ 20 বছৰ হৈ গ'ল, তেওঁ অলৰেডি এটা টাৰ্মছ এটা হ'ব লাগিছিলে যে 20 বছৰ মই কৰিলোঁ আৰু মই বেলেগক এটা দিব লাগিছিলে। কিন্তু আকৌ তেওঁলোকে মানে অকল ঘিউ মাখনখিনি খাবৰ কাৰণে সেইখিনি কৰি আছে। কাৰণ তেওঁৰ এটা কথা আছে, তেওঁ অকল নিজৰ যিখন মানে লালু পাঞ্জু আছে, যিসকল তেওঁলোকৰ পানী নেতা আছে, সেইসকলৰ বাহিৰে কাকো চিনি নাপায়। আজি মাইদানখন গোটেই চৰণীয়া পথাৰ বনাই থৈলে। আজি 25 লাখ টকাৰ কাম এটা আমাৰ ল'ৰাই কৰিব নোৱাৰিব নেকি? কিন্তু নাই, আজি বেলেগৰ পৰা আনি মেলি পঞ্চায়তত কিন্তু কাম কৰাই আছে। সেইটো কিন্তু বৰ দুখৰ কথা। আমাৰ ল'ৰা ছোৱালীয়ে কিন্তু নোৱাৰে নেকি কাম কৰিবলৈ, যে 25 লাখ টকাৰ কাম এটা কৰিব নোৱাৰে? আজি যিমান স্কুলখিনি বনি আছে, আজি মাইদানত যিখিনি মানে আপোনাৰ মডেল স্কুল বনি আছে, কোনো এটা মডেল স্কুল কিন্তু আমাৰ আদিবাসী ল'ৰাক কিন্তু দিয়া নাই। আজি মাইদানত জোৰ জবস্তি কৰি এটা কোনোবাই লৈছে, সেইটো বেলেগ কথা। কিন্তু বাকীখিনি গোটেইখিনি কিন্তু অকল বেলেগ মানে মানুহক দি মেলি কামখিনি কৰাই আছে। এক গুৰুত্বপূৰ্ণ অভিযোগ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ তেওঁ অভিযোগ কৰিছে বিজেপিয়ে বিশেষকৈ চাহ জনগোষ্ঠীক নিশেষ কৰি দিছে বুলি তেওঁ বিশেষ অভিযোগ অনাপৰে মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। মই এফালে আমাৰ দল সংগঠনৰ বিষয়ববীয়াজনৰ পৰা মন্তব্য লোৱাৰ বাবে চেষ্টা কৰিম। তেওঁ কৈছে যে কি মুণ্ডা ডাঙৰীয়াই কৈছে চাহ জনগোষ্ঠীক বিজেপি চৰকাৰে নিশেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছে বুলি কৈছে। এইটো চিধা কথা, একদম ৰাইট কথা। এতিয়া ইমান ডাঙৰ এটা জনগোষ্ঠীত 9টাই প্ৰতিনিধি আছেনে বিধানসভাত? য'ত নেকি 42টা কমেও 42টা নালাগে, ঠিক আছে 42টা নালাগে, কমচে কম 20টা দিয়ক। এই 9টা 8টা এইটো কি ৰাজনীতি? এইটো আমাৰ বাগানৰ আমাৰ চাহ জনগোষ্ঠীৰ যিসকল শিক্ষিত ল'ৰা ডেকা আছে, শিক্ষিত যুৱক যুৱতী আছে, এইবিলাকক পংগু কৰাৰ এক ষড়যন্ত্ৰ। আমাক যদি ৰাজনৈতিক অধিকাৰ নিদিয়ে তো চৰকাৰখন থাকি কি লাভ? এইবাৰ আপোনালোকে তেতিয়াহ'লে কাক বিচাৰিব? বিজেপি চৰকাৰ পুনৰ বিচাৰিব? বিজেপি চৰকাৰে আপোনালোকৰ সমস্যা বিশেষকৈ চাহ জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব বুলি আপোনালোক বিশ্বাসী? আমি এতিয়া বিশ্বাসৰ কথা ক'ব নোৱাৰোঁ। এটা কথা স্পষ্টভাৱে কৈ দিছোঁ, যদি আমাৰ দাবী পূৰণ নহয় ইলেকশ্যনৰ আগে তেতিয়াহ'লে আমি নিজেই গোটেই ফুৰি এই আমাৰ যিটো ডিব্ৰুগড় সমষ্টিত আমি কিন্তু বিজেপিক ভোট নিদিবলৈ আমি কিন্তু আহ্বান জনাম গোটেই ৰাইজক। যিহেতু আমাৰ ৰাজনৈতিক অধিকাৰ এতিয়া লাহোৱাল চাবুৱা সমষ্টিত এইটো আমাৰ 90% চাহ জনগোষ্ঠী এলেকা পৰে। তাত আমাক চাহ জনগোষ্ঠীয় নেতা এজন প্ৰয়োজন আৰু আমাক তাত লাগে। গতিকে বিজেপি চৰকাৰ যদি বেয়া কাম কৰিছে বুলি কোৱা নাই, ভাল কাম কৰিছে। যদি আমাৰ ৰাজনৈতিক অধিকাৰ নিদিয়ে আৰু আমাৰ যিটো মূল 3 দাবী, চাহ জনগোষ্ঠীয় মূল 3 দাবী, মাটিৰ পাট্টা, ST আৰু আমাৰ দৈনিক মজুৰি যদি নিদিয়ে, তেতিয়াহ'লে আমি বগানে গৈ আমি ৰাইজৰ আগত বিজেপিক ভোট নিদিবলৈ কৈ আহ্বান জনাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মাটিৰ পট্টা যদি নিদিয়ে, যদি ST নিদিয়ে, বিশেষকৈ আটছাৰ বিষয়ববীয়াগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁলোকে গৈ বাগিচাই গৈ বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰিবৰ কাৰণে জনমত গঠন কৰা হ'ব বুলি তেওঁ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ইয়াতে আন এগৰাকী ব্যক্তি আছে। এইবাৰ কাক ভোট দিয়াটো আপুনি ৰাইজক আহ্বান জনাব? ৰাইজক বুলি নহয়, আমি ভাবোঁ যে যদি তুলনা কৰা যায় যে বিজেপি চৰকাৰ আৰু বিগত যি চৰকাৰ আছিলে তুলনা কৰা যদি যায়, তাহলে নিশ্চয় বিজেপিয়ে কাম কৰিছে, এইটো শলাগ ল'বই লাগিব। আৰু কিছুমান কাম আছে যে সেইবোৰ কৰিব লাগিব। আমাৰ মাইজান পঞ্চায়তত এতিয়া আমাৰ স্কুলৰ কথা ক'লে মানৱ দাই, এইটো একদম সঁচা কথা হয়। আমাক হৰিকান্ত আৰু মোক বাইদেৱে এদিন মাতিছিলে তাত, আৰু তাত কি হ'ল মানে যেতিয়া মানে তাত ল'ৰা ছোৱালী বেছি হৈ গ'ল মানে তেতিয়া ডেস্ক আৰু বেঞ্চৰ মানে অসুবিধা হয়। আৰু যিটো ষ্টুডেণ্ট আছিলে সেই অনুপাতে টিচাৰ কম, প্ৰপাৰলি মানে প্ৰভাইড কৰিব পৰা নাছিলে টিচাৰ, মানে একদম শিক্ষা। গতিকে সেইবোৰ প্ৰব্লেম আছে আমাৰ ইয়াত। এতিয়া ধৰি লওক গৰাখহনীয়া,
পঞ্চায়তৰ এইটো আমাৰ পঞ্চায়তত পৰে তো গতিকে চবৰে দায়িত্ব আছে সেইবোৰত দৃষ্টি ৰখাটো আমাৰ প্ৰব্লেম ক'ত হৈছে আমি আমাৰ ৰাস্তা হেৰি দশৰথ দাই ক'লে যে ৰাস্তাৰ কথাটো ক'লে ৰাস্তাৰ ঠিকেই আছে কিন্তু ৰাস্তা সকলো বনি শেষ হ'ল নেকি আমাৰ মাইজান পঞ্চায়তৰ সকলো ৰাস্তা বনি শেষ হ'ল নেকি নহয় ৰাস্তাটো বহুত আছে এতিয়াও একদম হেৰি হোৱা নাই কমপ্লিট হোৱা নাই মই এদিন গৈছিলোঁ গাঁও পঞ্চায়তত তাত এটা সাংঘাতিক এটা ভুল দেখি পাইছিলোঁ মানে তাত একো কোৱা নাই আৰু একো নক'লোঁ বাৰু মানে যেতিয়া কাম এটা আহে তেতিয়া প্ৰথমে ইষ্টিমেট এটা তৈয়াৰ কৰা হয় সেই অনুপাতেহে কামটো প্ৰভাইড কৰা হয় আৰু কামটো হয় তো মই তাত যেতিয়া গ'লোঁ তাত মানে একেবাৰে উল্টা মানে তাত একেবাৰে উল্টা আৰু কামবোৰ একেবাৰে মানে উল্টাকৈ হৈ থাকে তো সেইবোৰ হ'ব নালাগে একটা হ'লেও কামটো আমাক ল'ৰা ছোৱালীক দিব লাগে তো তেনেকুৱা মানে সেইবোৰ কাম হোৱা বিশেষকৈ আপুনি ক'ব খুজিছে অভিযোগ আনিছে বিশেষকৈ দলীয় লোকসকলকহে ইয়াত যিবিলাক ঠিকা ঠুকলি হওক কাম কাজ আহে দলীয় লোকসকলকে কাম প্ৰদান কৰা হয় বুলি অভিযোগ অনা পৰিলক্ষিত হৈছে গতিকে আমি দৃষ্টিগোচৰ অনুষ্ঠানৰ যোগেদি আমি দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম বিধায়কসকলক বা আগন্তুক যি আহিবলগীয়া গঠন হ'বলগীয়া চৰকাৰ এই চৰকাৰখনৰকো আমি দৃষ্টিগোচৰ কৰিব খুজিম যাতে প্ৰত্যেকেই যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোককো সেই সুযোগ প্ৰদান কৰা হওক সেয়া আমি দৃষ্টিগোচৰ কৰিবলৈ আমি অনুষ্ঠানৰ যোগেদি আমি ক'ব খুজিম ইয়াৰ পিছতে আমাৰ জিতেন দাই কিবা ক'ব খুজিছে মই আৰু এটা কথা মোৰ সতীৰ্থ এজনে ক'লে যে মানে বিজেপি চৰকাৰে ভাল কাম কৰা নাই সেই ক্ষেত্ৰত চাহ জনগোষ্ঠীয় যিখিনি কথা কৈছে যে আমাৰ যিখিনি আছে আমাৰ উপস্থিত তেখেতলোকে কিন্তু অন্তৰৰ পৰা কোৱা কথা যিটো দেখিছে হয়তো ইয়াত কোনো ধৰণৰ মিছা কথাৰ কোনো হেৰি লোৱা নাই আৰু মই এইটো কথা কওঁ যে হয় আমাৰ যিটো জনগোষ্ঠীয় প্ৰতিনিধি যিটো আমি পঠিয়াওঁ তাত কিন্তু কংগ্ৰেছে যিমান চিট দিছিলে সিমান কিন্তু বিজেপি চৰকাৰে দিয়া নাই আৰু আমাক এইটো অনুভৱ হৈছে এই বছৰৰ পৰা যে আমাক সেই চিটবিলাক নিদিয়ে আৰু কাৰণটো জানি আচৰিত লাগিছে যে তেখেতলোকে কমিউনিটি ৰাজনীতি নকৰে কিন্তু এই জনগোষ্ঠীৰ প্ৰব্লেমখিনি কোনে ক'ব আজি এইটো ডিব্ৰুগড় সমষ্টিৰ প্ৰব্লেমখিনি আজিও এটা চাহ জনগোষ্ঠীৰ সমস্যা প্ৰশান্ত ফুকন্তক কৈ পালেনে চাহ জনগোষ্ঠীৰ বৃহৎ সমস্যাখিনি কৈ পালেনে আজি এই মাইজান বিলটোক আপোনালোকে দেখিছে মাইজান বিলটো কি হয় মাইজান বিলটোতো এটা মেৰু হয় মাইজানৰ সেই মাইজান বিলৰ কৰিবলগীয়া কিমান কাম আছে প্ৰশান্ত ফুকনৰ কি অৱদান আছে তাত বিশেষকৈ এই এটা গৌৰৱ বুলি ক'ব লাগিব মাইজান বিল মাইজান হ্ৰদ বা মাইজান লেক আমি যিয়ে নকওঁ এই ক্ষেত্ৰত কিন্তু তাত সৌন্দৰ্য বৰ্ধনকে ধৰি তাত সংৰক্ষণকে বিভিন্ন জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এটা মাইজান হ্ৰদ গতিকে এই ক্ষেত্ৰত ময়ো এই অঞ্চলৰ এজন যুৱক সেই হিচাপে ক'ব লাগিব যে মাইজান যিটো হ্ৰদ সেই হ্ৰদক সংৰক্ষণ কৰা সৌন্দৰ্য বৰ্ধন কৰাৰ বাবে চৰকাৰৰ কিন্তু যথেষ্ট কৰণীয় আছে বুলি মই ক'ব খুজিছোঁ এই ক্ষেত্ৰত আপুনি মোৰ সৈতে একমত নে একমত আৰু মই আৰু এটা কথা ক'ব বিচাৰোঁ যে এতিয়া আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি অধ্যুষিত এৰিয়া আছে সেইখিনি চাহ জনগোষ্ঠীয় প্ৰাৰ্থীক বঞ্চিত কৰিছে আৰু সেই বঞ্চিত কৰাৰ কাৰণে কিন্তু বিজেপি চৰকাৰে এইবাৰ অসুবিধাত ভুগিব সেইটো কনফাৰ্ম এইটোৰ কাৰণে অসুবিধাত ভুগিব কাৰণ আমাৰ যিখিনি জনপ্ৰতিনিধি আছে সিহঁতক বিশেষ কৌশল কৰি তেখেতলোকক আঁতৰোৱা সেই কথাটো কিন্তু চাহ জনগোষ্ঠীয় লোক এইটো কিন্তু মই এইটো কোৱা নাই যে মই এজন শিক্ষিত মানুহ বুলি এইটো একেবাৰে লৱাৰ গ্ৰাছ ৰুটৰ পৰা আহিছে তৃণমূল পৰ্যায়ৰ পৰা উঠি অহা কথাটো আজি আপোনালোকৰ অসমীয়া যি লাইভ আছে আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে এইটো একদম তৃণমূল পৰ্যায়ৰ পৰা উঠি অহা আৰু এইবাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী কিন্তু বঞ্চিত কৰিলে এনেকা মানুহবিলাকৰ মানে কথা বতৰা পাতি আৰম্ভ কৰি যে আমি নিজৰ ৰাজনীতিৰ দল কৰিম লাগিলে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয় তেতিয়া বিজেপিৰ বিৰুদ্ধে ভোট যাব আপুনি সেই কথা ক'ব খুজিছে তৃণমূল পৰ্যায়ৰ যিটো আলোচনা সেইটো আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ সেইটোৱে আছে আৰু তেখেতলোকে মানে নিজৰ পাৰ্টি মানে দেখিলে কংগ্ৰেছ যিটো ৰাষ্ট্ৰীয় পাৰ্টি সি তেখেতো বিশ্বাসঘাত কৰিলে চাহ জনগোষ্ঠীৰ লগত আৰু বিজেপিৰো আমি যদি সেই নীতি দেখোঁ তেতিয়াহ'লে চাহ জনগোষ্ঠীয়ে কিন্তু অন্য পথ বাছি ল'ব আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আৰু এজন ইয়াতে ৰাজনৈতিকভাৱে সচেতন ব্যক্তি আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আগন্তুক 5 বছৰত আপুনি মাইজান পঞ্চায়তৰ কোন 3টা কাম কৰাটো আচলতে 3টা বা এটা হওক বা 2টা হওক কোনকেইটা কাম আপুনি কৰাটো আপুনি বিচাৰিব হয় নমস্কাৰ মই পোনপ্ৰথমে অসমীয়া লাইভ চেনেলৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ প্ৰথমটো 2টা বা 3টা সমস্যা হ'ল যে আমাৰ চাহ জনগোষ্ঠীয় আমাৰ এই মাইজান পঞ্চায়তখন 90% চাহ জনগোষ্ঠী লোক আছে গতিকে আমাৰ চাহ জনগোষ্ঠীৰ মূল সমস্যাটো হ'ল যে আমাৰ
দৈনিক মজুৰিটো বৃদ্ধি কৰাটো, কাৰণ সেইটোৰ ওপৰতে সেইকেইটা বা সামগ্ৰিকভাৱে মই এই অঞ্চলৰ যদি মই ক'ব খোজোঁ, ৰাস্তা হওক বা দলং হওক বা হস্পিটেল হওক বা বিদ্যালয় হওক বা এইবিলাক ক্ষেত্ৰত কোনকেইটা কাম বা কোনো স্পেচিফিক যদি কিবা ৰাস্তা আছে ক'ৰবাত, স্পেচিফিক যদি দলং ক'ৰবাত আছে আপুনি এইটো নিৰ্মাণ কৰিব লাগে বুলি ভাবে, যদি স্পেচিফিক যদি ক'ৰবাত এখন ভাল প্লে'গ্ৰাউণ্ডৰ প্ৰয়োজন আছে, এইটো সেই কথা যদি আপোনালোকে জনাব খোজে। হয় এইটো বা আৰু মই আপোনালোকে কয় মই আপোনালোকৰ পৰা মন্তব্য লোৱাৰ বাবে চেষ্টা কৰিম। হয় যিটো আমাৰ মাইজান বিলৰ কথাটো উল্লেখ হৈ আছে, হয়, কাৰণ আমাৰ এইটো টাউনলৈ অহা যোৱা মেইন পথ, গতিকে সেই দলংখন হোৱাটো আমি বিচাৰোঁ। হয় আৰু যিবিলাক লাইন গাঁৱত যিখিনি গাঁও ভিতৰুৱা মানে ৰাস্তা পদূলি আছে, সেইখিনি সম্পূৰ্ণৰূপে কামখিনি হ'ব লাগে, পকীকৰণ হ'ব লাগে, হয়, সেইটো আমি বিচাৰোঁ। আৰু এখন দলং আছিলে ৰাজগড়লৈ যোৱা এখন দলং, আমি দেখা পাইছিলোঁ একেবাৰে জৰাজীৰ্ণ অৱস্থাত, সেইখন নিৰ্মাণ হ'ব নালাগে? নাই সেইখনো হ'ব লাগে, কাৰণ সেইখনো আমাৰ মাইজানৰ পৰা যদি আমি নিচেই ওচৰ ক'ব গ'লে আমাৰ মেডিকেলখন সেইটো ৰাস্তাইদি আমি গ'লে আমি একদম নিচেই ওচৰত পাওঁ, গতিকে সেই ৰাজগড় ফালেদি যোৱা ৰাস্তাটোৰ সেই দলংখনো হোৱাটো আমি বিচাৰোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালে আৰু দুজনে হাত দাঙিছে, আমি তেওঁলোকৰ পৰা মন্তব্য লোৱাৰ বাবে চেষ্টা কৰিম। কি ক'ব তাঁতী ডাঙৰীয়া? হয়, যোৱাকালিৰ পৰা মোক ফোনৰ যোগেৰে যোগাযোগ কৰি আছে কিছুমান প্ৰধান শিক্ষকসকলে। হয়, কাৰণ বাগিচাৰ যিবিলাক কৰ্মৰত বিদ্যালয়ত কৰ্মৰত আমাৰ বাগিচাৰ শিক্ষকসকল মানে অতিৰিক্ত বহুত কাম কিছুমান কৰিব লগা হৈছে। হয়, গতিকে এটা অতিৰিক্ত বুজা হৈছে তেওঁলোকৰ। তাৰ বাবে অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতসকলক কিছু আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। হয়, দ্বিতীয়তে যিটো অনাময় ব্যৱস্থা আছিল, হয়, সেইটো সঠিককৈ পালন হোৱা নাই বুলি মই অনুভৱ কৰিছোঁ। হয়, কাৰণ এতিয়াও আমাৰ ৰাইজে মুকলিকৈ মলত্যাগ কৰে। হয়, এই বস্তুটো মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যিহেতু ইয়াত পঞ্চায়তৰ প্ৰতিনিধি আছে, তেখেতসকলক মই এইটো কথাটো অৱগত কৰিলোঁ। হয়, আৰু এটা কথা, মাটি পট্টাৰ ক্ষেত্ৰত কি হৈছে কথাটো, যিবিলাকে এতিয়া কৰ্মচাৰী আছে, হয়, যিবিলাক চাহ জনগোষ্ঠীৰ লোকসকল কৰ্মচাৰী, শ্ৰমিক বেলেগ বস্তু, কৰ্মচাৰী বেলেগ ষ্টাফ যিবিলাক ষ্টাফত বসবাস কৰি আছে, তেওঁলোকৰ কাৰণে মাটি পট্টাৰ ব্যৱস্থা অসম চৰকাৰে কোনো ধৰণৰ নীতি অৱলম্বন কৰাই নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে যিহেতু তেওঁলোকোতো চাহ জনগোষ্ঠীৰ লোক, গতিকে তেখেতসকলেও যাতে মাটি পট্টাৰ পৰা বঞ্চিত হ'ব নালাগে, সেই কথাতে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে উল্লেখ কৰিছে যিহেতু শ্ৰমিকসকলৰ কাৰণে মাটিৰ পট্টাৰ কথাটো আহি পৰিছে, কিন্তু ষ্টাফ কোৱাৰ্টাৰত যিসকল চাহ শ্ৰমিকৰ লোক থাকে বা চাহ শ্ৰমিকৰ ব্যক্তি থাকে, তেওঁলোকৰ ভূমি পট্টাৰ কাৰণে কোনো ধৰণৰ নীতি আচলতে সেই আইনখনত নাই বুলি তেওঁ উল্লেখ কৰিছে, আৰু তেওঁলোকৰ হৈ আচলতে ভূমি পট্টাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি ইতিমধ্যে উত্থাপন কৰা পৰিলক্ষিত হৈছে। আমাৰ অমিত চামাচী ডাঙৰীয়ে কিবা এটা কম কৈছিলে। হয়, প্ৰথম কথা হ'ল যিটো অনুষ্ঠান কৰাইছে দৃষ্টিগোচৰ, আমি মাইজান পঞ্চায়তৰ অন্তৰ্গতৰ ডেভেলপমেণ্টৰ কথা আমি দৃষ্টিগোচৰ কৰিব লাগে জনপ্ৰতিনিধিসকল। তো প্ৰথম কথা হৈ গ'ল আমাৰ যিটো মাইজান পঞ্চায়ত, ইতিমধ্যে কৈছোঁ আমি যে চাহ জনগোষ্ঠী আদিবাসী ঔদ্যোগিক পঞ্চায়ত, আৰু ইয়াত বিশেষকৈ দুটাই আছে, আমাৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত দুটাই কাম আছে। এটা হ'ল চাহ বাগিচাক ওপৰত যিখিনি শ্ৰমিক কৰ্মচাৰী নিয়োজিত হৈ আছে সেইখিনি, 2 নম্বৰ বাকী একো আৰু স্কোপ নাই, আৰ্থিকৰ ক্ষেত্ৰত একো নাই। তেখেতসকলে দিন হাজিৰা কাম কৰিবলৈ টাউনত ওলাই যায়, আৰু মেক্সিমামে তাৰ ভিতৰত আধাতকৈও বেছি মানে যি কাম নাপায়, ঘূৰি আহে। তো এইটো এটা ডাঙৰ সমস্যা দেখা দিছে। এতিয়া মই ক'বলৈ এইটোৱে বিচাৰিছোঁ, আমাৰ ইয়াত যিটো সম্পদ, যথেষ্ট সম্পদ আছে, বিলখন আছে, ডাঙৰ মানে এটা স্কোপ আছে ইয়াত, মানে ইক' টুৰিজিমৰ কৰিবৰ কাৰণে। আৰু এই বিষয়ে আমাৰ যি এতিয়া বৰ্তমান যি পৰ্যটন উন্নয়ন নিগমৰ যি অধ্যক্ষ ঋতুপূৰ্ণ বৰুৱা ডাঙৰীয়াক মই বিষয়টো মই তেখেতৰ লগতো আলোচনা কৰিলোঁ, কিন্তু আজি হৈ গ'ল 5 বছৰ প্ৰায় হ'বলৈ হৈছে, কিন্তু একো মই দেখি নাপালোঁ। গতিকে প্ৰথম কথা মই এইটো কি ক'ব ঋতুপূৰ্ণ বৰুৱা ডাঙৰীয়া, কি ক'ব আপোনাৰ আমাৰ চেনেলৰ যোগেদি কি ক'ব? মই চৰকাৰ বা চৰকাৰী যিখিনি অনুষ্ঠান আছে, লাগিলে পৰ্যটন উন্নয়ন নিগমৰে কথা কৈছোঁ, এইটো বহুত ডাঙৰ এটা স্কোপ আছে। যদি ইয়াত যদি পৰ্যটনৰ কাম কৰা হয়, বহুত যুৱক যুৱতীয়ে মানে ইয়াত কিন্তু সংস্থাপনৰ সম্ভাৱনা আছে।
হয়, নিশ্চিত যিটো হয়, আমাৰ নিশ্চিত গোটেই হয়। মাইজান পঞ্চায়তৰ এটা অভূতপূৰ্ব পৰিৱৰ্তন আনিব পাৰে। হয় 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 2 নম্বৰ কথা, আমাৰ যিহেতু বান, মই কৈছোঁ আগতে যে আমাৰ বানপানী অধিকৃত অঞ্চল, হয়। ইয়াত যথেষ্ট জলাশয় আছে এনেকুৱা যিবিলাকত মানে আমি মীন পালনৰ ক্ষেত্ৰত উন্নয়ন কৰি যথেষ্ট মানে আমি ডেভেলপমেণ্টৰ কাম কৰিব পাৰোঁ। হয় হয় গতিকে মই এই ক্ষেত্ৰত যিমান জনপ্ৰতিনিধি আছে, লাগিলে পঞ্চায়তে হওক বা অসম চৰকাৰৰ বিভিন্ন বিভাগ আছে, MP MLA যিয়ে নহওক গোটেইখিনিক মই এটাই কথা ক'ব বিচাৰিছোঁ, এইটো ক্ষেত্ৰত বিশেষকৈ মানে কাম কৰিবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। বিলখন লগতে যিখিনি আমাৰ জলাশয় আছে সেইখিনিক মীন পালনৰ কাৰণে উপযোগী উন্নয়ন কৰক, আৰু আমাৰ যিবিলাক অঞ্চলত যিমান ল'ৰা ছোৱালী আছে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি, ফাণ্ডিঙৰ ব্যৱস্থা কৰি যদি কৰা হয়, নহ'লে কিন্তু অনাগত সময়ত ইয়াত একটা ভয়াৱহ এটা আৰ্থিক অনাটনৰ সৃষ্টি হ'ব, এইটো নিশ্চিত। হয় হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট সম্ভাৱনা আছে বুলি কৈছে চাবাচী ডাঙৰীয়াই। মাইজান যি পঞ্চায়ত, ইয়াতে যথেষ্ট সংখ্যক জলাশয় আছে, লগতে যি ইক' টুৰিজিমৰ কথা কৈছে, সেই ইক' টুৰিজিমৰ ক্ষেত্ৰতো এটা সম্ভাৱনা, যি বিশেষকৈ মাইজান লেক, মাইজান হ্ৰদক লৈ এক সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াতে যথেষ্ট সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভৰ সুযোগ আছে বুলি তেওঁ উল্লেখ কৰিছে, দৃষ্টিগোচৰ কৰিছে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে। গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে মুণ্ডা ডাঙৰীয়াই কিবা এটা ক'ম বুলি কৈছে, কি ক'ব? যিহেতু এই প্ৰগ্ৰামটো দৃষ্টিগোচৰ, মই মাইজান পঞ্চায়তৰ প্ৰত্যেকজন প্ৰতিনিধিক অনুৰোধ জনাওঁ যে আপোনালোকে অন্ততঃ এই পঞ্চায়ত ডেভেলপমেণ্ট প্ৰজেক্ট এটা বনাওক, যাতে আমাৰ কামখিনি হওক। এতিয়া আপোনালোকে কৈছে ৰাস্তা হৈছে বহুত ভাল কথা, কিন্তু বহুত ৰাস্তা আজিও কিন্তু এই বনাই ভাঙি গ'ল, কিন্তু সিহঁতৰ ৰিপেয়াৰিং কৰা আজিলৈকে কোনো এটা হোৱা নাই। সেইটো পিছত যিখিনি হৈছে সেইখিনি ভাঙি খতম হৈছে, কিন্তু সেইটো ৰিপেয়াৰিঙৰ ক্ষেত্ৰত কিন্তু কোনো এটা মানে কাম কৰা নাই। ক'ৰবাত আধা হৈ আছে, সেইটো সম্পূৰ্ণ কৰাৰ কোনো ব্যৱস্থা নাই। আৰু দ্বিতীয় কথা হ'ল কি কয়, তেওঁলোকে যিটো ফাউণ্ড আহে সেই ফাউণ্ডটো কিন্তু কোনো ধৰণৰ ৰাজ্যসভা নকৰে, ক'ত দিম কি নাই কোনো ধৰণৰ আলোচনা নকৰে। আৰু সেইটো কাৰণে আমাৰ কিন্তু মাইজানত বহুতখিনি কাম ৰখি গৈছে। যেনেকৈ আমাক এই আমাৰ তাঁতী ডাঙৰীয়াই ক'লে যিটো শৌচাগাৰৰ কথাটো কৈছে, আমাক শৌচাগাৰটো প্ৰয়োজন আছিলে, প্ৰত্যেকটা ঘৰত হ'ব লাগিছিলে, কিন্তু সেইটো সম্পূৰ্ণ হোৱা নাই। আমাৰ কানাইগাঁও পঞ্চায়ত আৰু মাইজান পঞ্চায়তত কিন্তু কিছুমান এৰিয়াত কিন্তু এতিয়ালৈকে বিজুলী যোগান ব্যৱস্থা কৰিব পৰা নাই। যেনে আপুনি যদি স্পেচিফিক যদি কয়, এনেকৈ এতিয়া মই যোনখন ৱাৰ্ডৰ পৰা 1 নম্বৰ ৱাৰ্ডৰ পৰা বিলং কৰোঁ, গতিকে 1 নম্বৰ ৱাৰ্ডত কিন্তু বিজুলীৰ যোগানৰ কাৰণে আমি বাৰম্বাৰ অনুৰোধ জনাই আছিলোঁ। হয়, আমি দৃষ্টিগোচৰ অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব খুজিম। মাইজান পঞ্চায়তৰ অন্তৰ্গত 1 নং ৱাৰ্ডত আজি পৰ্যন্ত বিজুলীৰ বিদ্যুতৰ যোগান আচলতে নাই বুলি তেখেতে অভিযোগ কৰা পৰিলক্ষিত হৈছে। গতিকে আমি দৃষ্টিগোচৰ কৰিছোঁ, অনাগত ভৱিষ্যতৰ দিনত আগন্তুক চৰকাৰসমূহে যাতে তাত বিজুলীৰ যোগান ধৰে, আমি কামনা কৰিছোঁ। যদি আৰু কোনোবাই কিবা ক'ব, ভাল ক'ব। আমি যিহেতু দৃষ্টিগোচৰ অনুষ্ঠান, হয়, মই যিহেতু ক'লোঁ, যিহেতু আমি বিজেপি হয়, যিহেতু আমি যিবিলাক কাম কাজ পাইছোঁ আমি যথেষ্ট সুখী, কিন্তু তাৰ ভিতৰতো মই কিছুমান বস্তু দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে আমাৰ চৰকাৰক, লগতে আগন্তুক জনপ্ৰতিনিধিসকল, যিহেতু আমি স্বাস্থ্য বিভাগক লৈ সজাগ হ'ব লাগিব। স্বাস্থ্যৰ বিষয়ে যিহেতু আমাৰ এতিয়ালৈকে ডিবেটত কোনো ধৰণৰ কথা নাহিলে, যিহেতু মাইজান চাহ বাগিচা আৰু গ্ৰীণউড চাহ বাগিচা, দুখন চাহ বাগিচাত আমাৰ ডিছপেঞ্চাৰী আছে, হস্পিটেল আছে, যিবিলাক আমাৰ আধুনিকযুক্ত বস্তুৰ দ্বাৰা এতিয়ালৈকে হস্পিটেলটো অত্যাধুনিক সা সঁজুলি আহিব লাগে আৰু মডেল কৰিব লাগে। যিহেতু আমি যিবিলাক এক্সৰা বা যিবিলাক ব্লাড ৰিপৰ্ট বা এইবিলাক বস্তু গোটেইখিনি আমাৰ এই মডেল হস্পিটেলত সোমাই যায়। মই সেইকাৰণে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে আমাৰ মাইজান আৰু এই আমাৰ গ্ৰীণউড চাহ বাগিচাত দুটা মডেল হস্পিটেল বনাই দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ দশৰথ ডাঙৰীয়াক। বিশেষকৈ মাইজান যি চাহ বাগিচাত, এই মাইজান চাহ বাগিচাত মডেল আদৰ্শ হস্পিটেল নিৰ্মাণৰ কৰাৰ কাৰণে তেখেতে পোষকতা কৰিছে। আৰু কি ক'ব, আমি অনুষ্ঠান যিহেতু সামৰণি মাৰিব লাগিব। ৰেচন কাৰ্ডৰ ওপৰত কথা আহিছে যেতিয়া, মই বিজেপি চৰকাৰক বিনম্ৰ অনুৰোধ জনাম যে যিমানখিনি আমাৰ পৰিয়াল আছে, সেই পৰিয়ালত গৈ আৰু এবাৰ আপুনি ঘৰে ঘৰে গৈ কিনে চাওক, তাত যি 5 জন আছে তাৰ ভিতৰত 3-4জনে ৰেচন পাইছে, আৰু সেই 4জন আৰু 1জন এনেই মানে ৰেচন পোৱা নাই। কিমান বাৰ প্ৰতিবেদন তাত দাখিল কৰিলে, কিন্তু আজিলৈকে সেই ৰেচন মানে পাবলৈ সক্ষম নহয়।
গতিকে তেখেতেও দৃষ্টিগোচৰ কৰা পৰিলক্ষিত হৈছে। চাহ বাগিচা অঞ্চলৰ যথেষ্ট সংখ্যক চাহ বাগিচাৰ পৰিয়ালে আজি পৰ্যন্ত ৰেচন পাবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰা পৰিলক্ষিত হৈছে। গতিকে আমি দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম যাতে আগন্তুক যি চৰকাৰ বা বৰ্তমানৰ চৰকাৰখনেও নিৰ্বাচনৰ পূৰ্বে যাতে সেইসকল পৰিয়ালক যাতে ৰেচন কাৰ্ডৰ যোগান ধৰে তাৰ বাবে তেওঁ উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু আমি অসমীয়া লাইভৰ দৃষ্টিগোচৰ অনুষ্ঠানৰ জৰিয়তে এই বিষয়ে আমি দৃষ্টিগোচৰ কৰিছোঁ। বস্তু এটা ক'ব বিচাৰোঁ, হয়। যিহেতু মোৰ সতীৰ্থ মানৱ মুণ্ডাই কৈছিলে যে অৰুণোদয় আঁচনিটো ৰাজনৈতিক টোপ, মই নাভাবোঁ। কাৰণ মই নিজে ওতঃপ্ৰোতভাৱে জড়িত, যিহেতু মই লাইন অঞ্চলত থাকোঁ। এনেকৈ অৰুণোদয় যোগেদি 1250 টকাটো এনেকুৱা ধৰণৰ সহায় কৰিছে মানুহৰ, শিক্ষা ক্ষেত্ৰতে হওক, স্বাস্থ্য ক্ষেত্ৰতে হওক বা ঘৰৰ যিবিলাক ধৰক কাম কাজতে প্ৰত্যেকটা ক্ষেত্ৰতে 1250 টকাৰ যথেষ্ট অৰিহণা আগবঢ়াইছে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ যে মই ভাবোঁ এটা ডাঙৰ মানে সমস্যাৰ সমাধান কৰা এক বিকল্প আমাৰ এই দুখীয়া অৰুণোদয় বুলি কৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালে কি কৈছে চমুকৈ আমি খেল ধেমালি বা ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ যথেষ্ট পিছপৰা। গতিকে আমি অসম চৰকাৰৰ দাবী জনাব বিচাৰিছোঁ বা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক মিনি ষ্টেডিয়াম আমাক প্ৰত্যেক বাগিচাৰ পৰা মাইজান পঞ্চায়তত মিনি ষ্টেডিয়াম হ'বলৈ আৰু যদি খুব শ্বৰ্টলি যদি কয় আৰু এটা গুৰুত্বপূৰ্ণ বিষয় এটা আছে। সেই বিষয়টো হৈছে যে শ্বৰ্টকে ক'ব। হয়, আমাৰ যিবিলাক মানে চাহ বাগিচা অঞ্চলত যিখিনি মানে মেডিকেল আছে, হস্পিটেল আছে, সেই হস্পিটেলখিনিত মানে AMCT যিহেতু নিশ্চয় কাষত, তাৰ পৰা ডক্তৰ আহি ইয়াত ইচ্ছা কৰিলে প্ৰেক্টিচ কৰিব পাৰে। হয়, ডক্তৰ AMCৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা যাতে চিকিৎসক আহি ইয়াতে চিকিৎসা প্ৰদান কৰে, সেয়াও বিশেষকৈ দৃষ্টিগোচৰ কৰা পৰিলক্ষিত হৈছে। কি ক'ব খুব চমুকৈ আমি অনুষ্ঠান সামৰণি মাৰিব লাগিব। নহয়, আমাক যিটো অৰুণোদয় কৈছোঁ, নিৰ্বাচনী টোপ কৈছোঁ, অৰুণোদয় আঁচনিত যদি 1250 টকা দিয়াতকৈ যদি আমাক যদি ঘৰুৱা উদ্যোগ যদি চৰকাৰে প্ৰতিষ্ঠান কৰি দিলে তাৰ পৰা তেওঁলোকে 1250 টকাতকৈ বহুত বেছি ইনকম কৰিব পাৰিব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব এইফালে কি ক'ব? মই এটা কথা কওঁ যে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কৈ আছিলে, আমাৰ ইয়াত মাইজান অঞ্চলতে আমাৰ অমিত সৰ্বৰ এটা ফিচাৰী এটা খোলা হৈছে। তাত যদি এটা ফাউণ্ড মানে গভৰ্ণমেণ্ট যদি ফাউণ্ড কৰে, আমাৰ নিবনুৱা ল'ৰা ছোৱালীবোৰ তাতে মানে ইংগেজ হৈ থাকিব পাৰে। মোৰ কথা এইটোৱে, মানে ফাউণ্ড এটা ক্লিয়াৰ কৰক। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কি ক'ব চমুকৈ? হস্পিটেলৰ কথা আহিলে আমাক অকল ডিজিটেল মেচিন আনিলেই নহ'ব, আমাক তাত সেই ডিজিটেল মেচিন চলাব পৰা টেকনিচিয়ানৰ প্ৰয়োজন। আমি এতিয়াও আমাৰ বাগানত আমি ক'বলৈ নাযাওঁ বেয়া পাব, কিন্তু আমাৰ এইটো নাটনিৰ কাৰণে আমি তাত কৰিব লগা হৈছে। কিন্তু অনাগত দিনত স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি যাওঁ তো আমাক লাগিব, আমাক টেকনিচিয়ানৰ প্ৰয়োজন। আমি ইয়াৰ পৰা যাওঁতে আমাৰ মেডিকেল ওচৰত নাপাওঁতে আমাৰ মানুহ কিছুমান ডেথ হৈ যায়। যেনেকৈ এতিয়া এই আমাৰ যি প্ৰেগনেঞ্চিৰ কেছ যিটো হয়, সেইটো মানে বিশেষ সেইটো আমাৰ মানে এই মাইজান আৰু গিৰনুৰ সেই মাজত এটা মানে মডেল হস্পিটেল এখন হ'ব লাগে, য'ত নেকি আমাৰ সেই প্ৰেগনেঞ্চি মানে হেৰি কৰাৰ প্ৰগতি চব মানে ইয়াতে হৈ যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ইয়াত এখন আদৰ্শ হস্পিটেলৰ ডিমাণ্ড কৰা পৰিলক্ষিত হৈছে মাইজানবাসী ৰাইজে। মাইজানৰ বিভিন্ন দল সংগঠন বা ৰাজনৈতিক নেতৃবৃন্দ বিশেষকৈ মাইজানত এক আদৰ্শ হস্পিটেলৰ পোষকতা কৰিছে। গতিকে আমি অনুষ্ঠান সামৰণি মাৰিব লাগিব। গতিকে ইমান সময় ধৰি আমাক যি কেইগৰাকীৰ বিশেষকৈ ৰাজনৈতিকভাৱে সচেতন ব্যক্তিৰ মাইজান পঞ্চায়তৰ যিসকল ব্যক্তিয়ে বিভিন্ন মন্তব্য আগবঢ়ালে, ইমান সময় ধৰি আমাৰ অনুষ্ঠানত সহযোগ আগবঢ়ালে, প্ৰত্যেককে আমি ধন্যবাদ জ্ঞাপন কৰি আমি আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।